দৰ্শকসকলক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত কথা পাতিব অসমৰ এজন সুদৰ্শন নায়ক তথা নাট্যযোদ্ধা অনুপ হাজৰিকাদেৱ। অনুপ দা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ। অনুপ দা, মই প্ৰথমে আপোনাক এটা শুভেচ্ছা জনাই ল'ব বিচাৰিছোঁ যে আপোনাৰ এখন বিগ বাজেটৰ ছবি, অসমত এতিয়ালৈকে ইমান ডাঙৰ বাজেটৰ চিনেমা হোৱা নাই, কোটিটকীয়া বীৰ চিলাৰায়, তাত আপুনি নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছে আৰু অতি সোনকালে সেইখন ২৬ তাৰিখে মুক্তি পাব চাগে। হয় হয়, ২৬ তাৰিখে মুক্তি পাব, তাৰ কাৰণে মই আপোনাক প্ৰথমে শুভেচ্ছা জনাই লৈছোঁ। ধন্যবাদ। তাত কাম কৰা অভিজ্ঞতা এটা কওকচোন। কাৰণ বীৰ চিলাৰায় নামটোৱেই মানুহৰ মনত, অসমীয়াৰ মনত এক ধৰণৰ বেলেগ ধৰণৰ শিহৰণ জগায়, এটা বেলেগ ধৰণৰ অনুভূতিৰ সৃষ্টি কৰে। গতিকে তেনেকুৱা এখন ছবিত নায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ পোৱাটো যিকোনো অভিনেতাৰ কাৰণেই আচলতে এটা বৰ সাংঘাতিক কথা বুলি মোৰ মনে ধৰে। সপোনৰ কেৰেক্টাৰ বুলি ক'ব পাৰি। সপোনৰ কেৰেক্টাৰ, সঁচাকৈ সপোনৰ কেৰেক্টাৰ। মই সেই ক্ষেত্ৰত সৌভাগ্যৱান যে মই সেই চৰিত্ৰটো কৰিবলৈ সুযোগ পাইছোঁ। যিহেতু ঠিক যে এনেকুৱা এটা চৰিত্ৰ কৰিবৰ কাৰণে যি ধৰণৰ প্ৰিপেৰেশ্যন, মানে এক্টৰ্ছ প্ৰিপেৰেশ্যন লাগে, সেই প্ৰিপেৰেশ্যনটোৰ কাৰণে যিমান সময়ৰ প্ৰয়োজন আছিল বা যিমান সময়ৰ আগতে হয়তো মই জানিব লাগিছিল চৰিত্ৰটোৰ সম্পৰ্কে যে ময়ো কৰিম সেই কেৰেক্টাৰটো, তেনেধৰণৰ কোনো আভাস পোৱা নাছিলোঁ। ঠিক খুব যথেষ্ট কম সময় পাইছোঁ মই প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে। মাজতে শুনিছিলোঁ এজন বেংগলৰ এজন অভিনেতাক সেই চৰিত্ৰটোৰ কাৰণে লোৱা কথা আছিল। মই বিশেষ সেই বিষয়ে নাজানো, কিন্তু তেখেত দাদা সমৰেন্দ্ৰ নাৰায়ণ দেৱ তেখেত মোৰ ওচৰলৈ আহিলে, আহি এদিন হঠাতে কথাটো ক'লে আৰু মই বেছ উৎফুল্লিত হৈ পৰিলোঁ আৰু মই কৰিম বুলি ক'লোঁ। আৰু ডেফিনেটলি মানে যিকোনো এক্টৰেই ক'ব, গতিকে মই ক'লোঁ। আৰু তেখেতে হয়তো কোনোবাখিনিত মোৰ মাজত সেই চৰিত্ৰটোৰ চাৰিত্ৰিক কিছু মিল সাদৃশ্য দেখা পাইছে তেখেতে, আৰু সেইকাৰণে তেখেতে মোক ক'লে চাগে। আৰু কোৱাৰ পিছত মই প্ৰস্তুতি চলালোঁ, সামান্য পৰিমাণে যিখিনি সময় পালোঁ সেই সময়ৰ ভিতৰতে। তাৰপিছত মই চৰিত্ৰটো কৰিলোঁ আৰু কৰাৰ যিটো অনুভৱ, আচলতে বীৰ চিলাৰায় বুলি সাধাৰণতে হয়তো বৰ বিশেষ পঢ়াও নাছিলোঁ তাৰ আগতে চৰিত্ৰটো সম্পৰ্কে, আৰু বিশেষ জনাও নাছিলোঁ। আমিন গাঁৱত ব্ৰহ্মপুত্ৰ পাৰ হৈ গ'লে মূৰ্তিটো দেখা পাওঁ, আৰু হয়তো সৰুতে বুৰঞ্জী পঢ়া, তাত এখন ছবি তৰোৱাল লৈ থকা, তাত বাহিৰে বেলেগ কিবা বহুত কথা মনত নাছিলে। কিন্তু চৰিত্ৰটো কৰাৰ পিছত ছবিখন সম্পৰ্কে ঠিক নহয়, চিলাৰায় সম্পৰ্কে যথেষ্টখিনি কথা জানিব পাৰিছোঁ। আৰু মই ভাবোঁ যে ছবিখন যদি চাই, আমাৰ নতুন প্ৰজন্মই চাই, যিকোনো অসমীয়াই চাই বা যিকোনো ব্যক্তিয়ে চায়, তেতিয়াহ'লে চিলাৰায় সম্পৰ্কে ভালেখিনি কথা জানিব পাৰিব, চিলাৰায় চৰিত্ৰৰ বিভিন্ন দিশ সম্পৰ্কে। আৰু মই ভাবোঁ যে জাতিক ভাল পোৱা মানুহে তেনেকুৱা এখন ছবি চোৱা উচিত। চালে আমাৰ জাতীয় বীৰ দুজনেই আছে, এজন বীৰ লাচিত আৰু এজন বীৰ চিলাৰায়। গতিকে চিলাৰায়ক জানিবৰ কাৰণে অন্ততঃ ছবিখন চোৱাটো উচিত। আৰু যিহেতু ছবি এনেকুৱা এটা মাধ্যম যাৰ মাজেদি এণ্টাৰটেইনমেণ্টটো হয়, আৰু মানুহক এইখন ছবিয়ে অন্ততঃ কিছু মানসিক খোৰাকো যোগাব পাৰে বা জ্ঞানো সমৃদ্ধ কৰিব পাৰে। এতিয়া গোটেই কথাখিনি চাই পেলাই মই ভাবোঁ যে অসমীয়াই চালে অন্ততঃ নিজৰ জাতীয় বীৰজনৰ সম্পৰ্কে বহু কথা তেখেতসকলে জানিব, গম পাব। বুৰঞ্জীমূলক চিনেমা এখন কৰিবলৈ হ'লে সাধাৰণতে আমি যিখিনি দেখা পাওঁ, এটা ডাঙৰ প্ৰস্তুতি লাগে সাধাৰণতে, যিকোনো বুৰঞ্জীমূলক ছবিৰ ক্ষেত্ৰতে। সেইটো আপোনাৰ অসম বুৰঞ্জীয়ে হওক বা ভাৰত বুৰঞ্জীয়ে হওক, যিকোনো চৰিত্ৰ এটা ফুটাই তুলিবৰ কাৰণে এটা ডাঙৰ প্ৰস্তুতি দৰকাৰ হয়। সেই ক্ষেত্ৰত এই ছবিখনে তেনেকুৱা এটা সম্ভাৱনা কঢ়িয়াই আনিছে নাই? আৰু সেই প্ৰস্তুতিটো আচলতে অভিনেতাইতো কৰিব লাগেই নিজৰ চৰিত্ৰটোৰ কাৰণে, কিন্তু ফিল্ম মেকাৰ হিচাপে যিসকলে ছবিখন পৰিচালনা কৰে বা মানে বা যিসকলে ছবিখন প্ৰডিউচ কৰে, ইংৰাজীত কৈ আছোঁ শব্দকেইটা, তেখেতসকলৰ প্ৰিপেৰেশ্যন, তেখেতসকলৰ ছবিখন সম্পৰ্কে ধ্যান ধাৰণা, তেখেতসকলৰ প্ৰস্তুতি, সেইটো বৰ সাংঘাতিক কথা। আৰু সেইটো ডেফিনেটলি মানে বিশাল পৰিমাণে লাগে, অলপ নহয়, বিশাল পৰিমাণেই লাগে আচলতে। আৰু এই ছবিখন সম্পৰ্কে তেখেতসকলে তেখেতসকলৰ ধৰণেৰে কামখিনি কৰিছে। আৰু এটা ডেফিনেটলি কি হৈছে, গোটেই কথাটোত যথেষ্ট জনবহুল এখন ছবি, তাত বহুতো চৰিত্ৰৰ সমাৱেশ ঘটিছে, বহুত এৰেঞ্জমেণ্ট লগা হৈছে ইয়াত এখন ছবি কৰিবলৈ যাওঁতে, হাতী ঘোঁৰাৰ পৰা আৰম্ভ কৰি গোটেইবোৰ। গতিকে নিশ্চয়কৈ
দৰং প্ৰডাকশ্যন হাউচে যি ছবিখন প্ৰযোজনা কৰিছে তেখেতসকলে নিশ্চয় ছবিখন কৰিবলৈ যাওঁতে তেখেতসকলৰ প্ৰস্তুতিখিনি ভালদৰে চলাইছে। য'ত কেলকাতাৰ পৰা টেকনিচিয়ান আহিছে, অসমৰ টেকনিচিয়ান আছে, এটা হিউজ মানে এটা হিউজ এটা কাৰবাৰ তেখেতসকলে কৰিছে। কিন্তু এক্সপেক্টেশ্যনৰ সীমা নাথাকে, লিমিট নাথাকে। মই যদি ইমানকণ কৰিছোঁ তেনেহ'লে মানুহে ক'ব যে নহয় ইমানখিনি হোৱালে ভাল আছিলে, যদি কোনোবাই ইমানখিনি কৰিছে ক'ব যে নহয় তাতকৈ অলপ বেছি হোৱালে ভাল আছিলে। গতিকে এই কথাটো ইয়াৰ কোনো আপেক্ষিক কথাটো, ইয়াৰ কোনো সীমা নাথাকে আৰু তাৰ কোনো মানে প্ৰস্তুতিৰ সীমা নাথাকে যে কিমান পৰিমাণৰ প্ৰস্তুতি হ'লে এটা কাম সম্পূৰ্ণ হ'ব। অনুদা মই মাজতে এটা কথা কওঁ যে আপুনি কামাখ্যা মন্দিৰ নিশ্চয় গৈছে, কামাখ্যা মন্দিৰৰ ভিতৰত সোমাইছে, তাত নৰনাৰায়ণ আৰু চিলাৰায়ৰ দুটা মূৰ্তি আছে, আপুনি যদি লক্ষ্য কৰিছে, লক্ষ্য কৰা নাই চাগে। মই মন্দিৰটোলৈ একদম ভিতৰতে আছে, 2-3 মানে কামাখ্যাৰ দেৱীপীঠ য'ত আছে তাৰ ঠিক উল্টা ফালে মন্দিৰৰ ভিতৰত দুটা মূৰ্তি আছে, নৰনাৰায়ণ আৰু চিলাৰায়। আৰু তাৰ যিজন চিলাৰায় মই লগতে দৰ্শন কৰি আহিছোঁ আকৌ এবাৰ, একদম আপোনাৰ নিচিনা লাগে। মই সেই যিটো আপুনি নিজে এদিন চাই আহিবগৈ পাৰিব, হয়তো সমৰেন্দ্ৰ নাৰায়ণ দেৱে হয়তো তাত যোৱা নাই, কাৰণ কোচসকলৰ এটা হেৰি আছে, আপোনাৰ অভিশাপ আছে, কিংবদন্তি যে কামাখ্যা মন্দিৰ তেওঁলোকে দৰ্শন কৰিব নোৱাৰে, এটা দেৱীৰ এটা প্ৰচলিত এটা কিংবদন্তি, আৰু হয়তো সেইকাৰণে হয়তো তেওঁ নাযাব পাৰে। কিন্তু আপোনাৰ লগত সেই চেহেৰাটো এটা মিল আছে, সেই মোৰ মনত পৰিল কাৰণে আপোনাক মই কৈ থ'লোঁ। মই আচলতে তেনেকৈ হয়তো কেতিয়াও চোৱাই নাই কথাটো। মই মন্দিৰ দৰ্শন কৰিবলৈ গ'লে সাধাৰণতে দেৱীকে দৰ্শন কৰা যায়, গতিকে বাকীখিনি বস্তু ওচৰে পাজৰে নিশ্চয় তোমাৰ কথাটো মনত ৰাখি পেলাই মই এদিন যাব পাৰিব। খুব ধুনীয়া, আপুনি চালে গম পাব যে আপোনাৰ লগত বহুখিনি সাদৃশ্য আছে, মুখৰ অনুকৃতিটো গোটেই। আৰু যি নহওক আপোনালোকৰ প্ৰমো চাইছোঁ বীৰ চিলাৰে, যথেষ্ট সুন্দৰ হৈছে আৰু টেকনিকেলি যথেষ্ট ভাল কাম কৰিছে। যিজন সম্পাদক আছে প্ৰাঞ্জল কাশ্যপ, তেখেতেও যথেষ্ট ভাল মানে প্ৰমো চাই কৰিছে, প্ৰমোখিনি যথেষ্ট ভাল হৈছে আৰু আপোনাক মই পুনৰবাৰ শুভেচ্ছা জনাইছোঁ, ধন্যবাদ। আমি অনুপ দা, নেক্সট আপুনি অসমত এটা নাট্য আন্দোলন যিটো আৰম্ভ হৈছিল বিশেষকৈ NSDianসকলৰ ফালৰ পৰা, NSD পাছ কৰি বাহাৰুল্লাহ আপুনি এনেকৈ যিকেইজন জ্যোতিনাৰায়ণ নাথ এনেকৈ আহিছিল, মই আগৰখিনি কথা কোৱা নাই, পাছৰ ষ্টেজত গুৱাহাটীলৈ বাহাৰুল্লাহত আহি পেলাই গুৱাহাটী আৰম্ভ কৰিছিল নাটক এখন অলপ বেলেগ ধৰণৰ, তাৰপিছত আপোনালোকেও আৰম্ভ কৰিছিল। এই যিটো নাট্য আন্দোলন আপোনালোকে সলনি কৰিছিল অসমৰ পৰিৱেশটো নাট্য আন্দোলনৰ, সেইটোৰ বিষয়ে অকণমান কওকচোন। অসমৰ নাটকৰ পৰিৱেশটো আগৰ পৰাই ধনী আছিলে। শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, সেইসকলৰ অংকীয়া নাট, তাৰ পিছৰ পৰা যদি পোনে পোনে জঁপিয়াই আহোঁ, জ্যোতিপ্ৰসাদ আগৰৱালা, তেখেতসকলৰ তেজপুৰৰ সেই সময়ৰ সেই নাটবোৰ, গজেন বৰুৱা, এই ফণী শৰ্মা, বিষ্ণু ৰাভা, তেখেতসকলৰ বিষয়ে যিখিনি পঢ়িছোঁ, নাটকৰ বলিয়ালি, তেখেতসকলৰ মনৰ মাজত সোমাই থকা, নাটক লৈ পেলাই পৰীক্ষা নিৰীক্ষা বিভিন্ন ধৰণৰ, সেইবিলাকেই ভেটি আধাৰ, যাৰ ওপৰত ভেটি কৰি পেলাই পিছৰ প্ৰজন্মৰ লোকসকলে কামখিনি কৰিছে। তাৰ মাজতে ধৰক দেৱকুমাৰ নাথ বাটকটীয়া, তেখেত প্ৰথম NSDলৈ গৈছিলে 1963, তেখেতৰ পিছত গ'ল দুলাল ৰয় ছাৰ, তেখেত ঘূৰি আহিলে। এইসকল নাট্যযোদ্ধা, তোমাৰ শব্দ ধাৰ কৰিছোঁ, নাট্যযোদ্ধাই অসমত পিছতৈ এটা বেলেগ ধৰণৰ পৰিৱেশ গঢ় দিলে। তাত বুজন পৰিমাণৰ অৰিহণা আগবঢ়ালে দুলাল ৰয় ছাৰে, তেখেতে বহুত নাটক কৰিলে আৰু তেখেতৰ নাটকে গুৱাহাটীত, মই অন্য ঠাইৰ কথা বিশেষ নাজানো, গুৱাহাটীত এটা বেলেগ ধৰণৰ নাটকৰ চিৰিয়াছ নাটকৰ এটা পৰিৱেশ দিলে। ইয়াৰ অৰ্থ এইটো নহয় যে কেৱল তেখেতেহে কৰিছে, তেখেতৰ সমসাময়িকভাৱে যিসকল NSDলৈ যোৱা নাছিল তেনে ব্যক্তিও কাম কৰিছে, তেনেকুৱা ব্যক্তিও তেখেতে এক ধৰণৰ নেতৃত্ব দিলে, কিন্তু অন্যান্য ব্যক্তিসকলেও নিজৰ ধৰণে কাম কৰি আছিলে। আৰু যিটো পৰিৱেশ আচলতে কি, তেখেতে হয়তো ৰয় ছাৰে ট্ৰেইনিং লৈ আহিছে তাৰ পৰা নাটক প্ৰযোজনা সম্পৰ্কীয়, কিন্তু অসমত থকা বহুত চিন্তাশীল ব্যক্তি, অকল গুৱাহাটী চহৰক কেন্দ্ৰ কৰি কোৱা নাই, নগাঁও বা অন্যান্য ঠাইবিলাক, তেজপুৰ, বিভিন্ন চহৰত তেখেতসকলে এই যে পৰম্পৰাগতভাৱে যি শিক্ষা আহৰণ কৰিছে, সেই শিক্ষাৰ দ্বাৰাই তেখেতসকলে নাটকৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলাই আহিছে। আৰু হয়,
ৰয় ছাৰে হয়তো বাহিৰত বহুত বেলেগ বেলেগ নাটক দেখিছে, বেলেগ বেলেগ পৰিচালক লগ পাইছে, বিদেশৰ ব্যক্তিক লগ পাইছে, তেখেতসকলৰ প্ৰযোজনা দেখিছে, NSDৰ মজিয়াত দেখিছে, দিল্লীৰ NSDৰ বাহিৰতো বহুত নাটক হয় যিবিলাক তেখেতসকলে চোৱাৰ সুযোগ পাইছে। গতিকে সেই গোটেই অভিজ্ঞতাৰ আধাৰত তেখেতে অসমত যথেষ্ট পৰিমাণে নাটক কৰিলে। তেখেতক এদিন মই সুধিছিলোঁ ছাৰক, তেখেতে কৈছিল যে তেখেতে আজিৰ পৰা বহু বছৰ আগতে সুধিছিলোঁ, তেখেতে কৈছিল তেখেতৰ 76খন নাটক কৰিছিল ঘূৰি অহাৰ পিছত। গতিকে সেইটো এটা অসমৰ মঞ্চ জগতৰ কাৰণে সাংঘাতিক কণ্ট্ৰিবিউশ্যন। গতিকে এই গোটেইখিনিৰ অভিজ্ঞতা আৰু অভিজ্ঞতাৰে ইতিমধ্যে পুষ্ট হৈ আছেই। তাৰপিছত বাহাৰুল আৰু মই NSDৰ পৰা ঘূৰি আহি পেলাই আমি একেলগে পঢ়িছিলোঁ, একেলগে ঘূৰি আহিলোঁ আৰু আমি একেলগে চিগাল থিয়েটাৰ আৰম্ভ কৰিছিলোঁ, এইটো 1990। তেতিয়া আমি আৰম্ভ কৰি পেলাই নাটক কৰিবলৈ আৰম্ভ কৰিলোঁ। প্ৰথম নাটকখন কৰিছিলোঁ আমি উৰুষা বুলি পেলাই, বাহাৰুলে ডাইৰেকশ্যন কৰিছিলে, কৰুণা ডেকা ছাৰৰ লেখা আছিলে আৰু পাকিজা আৰু মই অভিনয় কৰিছিলোঁ। আমি আছিলোঁ হিৰ' হিৰইন সেইখন নাটকৰ। গতিকে সেইখন নাটক কৰোঁতে আমি এটা টিম ৱৰ্ক হিচাপে কাম কৰিছিলোঁ আৰু আমাৰ মগজুত যিবোৰ চিন্তাই কিলিবিলাই আছিলে বা এটা কথা আমি বুজি পাইছিলোঁ যে যুক্তি নোহোৱাকৈ কোনো কাম কৰিব নালাগে। আৰু সেই স্ক্ৰিপ্টখন পঢ়ি আমি প্ৰথমবাৰ চাগে এখন আমি অলপ উদ্ভটধৰ্মী এখন এবষ্ট্ৰেক্ট ধৰণৰ, মানে আমাৰ পৰিসীমাৰ ভিতৰত, মই কোৱা নাই যে ইতিমধ্যে অৰুণ শৰ্মা ছাৰৰ আহাৰ নাটকটো মঞ্চস্থ হৈছে অসমত, কিন্তু এই মানে আমি কৰা ধৰণৰ আমাৰ সময়ৰ কথা কৈছোঁ যে আমি আহাৰ নাটকখন মঞ্চস্থ কৰিবলৈ গৈছিলোঁ। আৰু সেইখন কৰোঁতে প্ৰথমতে সেই যে যুক্তিটো, ডাইৰেক্টৰে এটা কথা কয়, মানে বাহাৰুলে এটা কথা কয়, তাৰপিছত হয়তো মই বুজিছোঁ বা মোৰ বুজা ধৰণে আকৌ মই তাক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ। এই নাটক এখন কৰিবলৈ যাওঁতে তৰ্কযুদ্ধ, বিশ্লেষণ আৰু তাৰপিছত তাৰ এটা চিন্তাৰ ফল এটা লৈ পেলাই আমি তাক প্ৰকাশ কৰিবলৈ যত্ন কৰিছিলোঁ। গতিকে সেই ধৰণৰ পৰীক্ষা নিৰীক্ষা দি আমি আৰম্ভ কৰিছিলোঁ আৰু সেইখনে অলপ বিতৰ্কৰ সৃষ্টি কৰিছিল। কোনোবাই গালি পাৰিছিলে, বেলেগ আছিল, কোনোবাই গালি পাৰিছিলে, কোনোবাই ভাল পাইছিলে, কোনোবাই কৈছিল নতুন ধৰণৰ হ'ব লাগে, কোনোবাই কৈছিল নহয় এইবিলাক বন্ধ কৰিব লাগে, পশ্চিমীয়া আৱৰ্জনা বুলি কোনোবাই ক'ব বিচাৰিছিলে আমাৰ কাৰুকাৰ্যবিলাকক। আৰু যিয়ে নহওক আমি আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ পিছত আমি বাহাৰুলে তাৰ চিন্তাৰে, সি মাজতে লণ্ডনৰ পৰাও আহিলে গৈ পেলাই, তাৰ চিন্তাৰে নাটক আৰম্ভ কৰিলে। মই কামৰ সুবিধাৰ্থে আৰু নিজৰ চিন্তা চৰ্চাক আৰু বেছি বিকশিত কৰিবৰ কাৰণে পাকিজা আৰু মই লগ লাগি বা থিয়েটাৰ সৃষ্টি কৰিলোঁ আৰু 1995ত। আৰু তেতিয়াৰ পৰা আমি আমাৰ ধৰণে কাম কৰি আছোঁ, বাহাৰুল ভাগীৰথে নিজৰ ধৰণে কাম কৰি আছে। আৰু আচলতে কি নাটক আগতে হয়তো মনৰ উৎসাহত কৰিছিলোঁ, তাৰ পিছৰ পৰ্যায়ত কি হ'ল কথাবিলাক যে মনৰ উৎসাহটোতো থাকিব লাগিবই, তাৰ লগতে যুক্তি আৰু মনেৰে ভাল পোৱা কামটো। আৰু হয়তো কামটো কৰিবলৈ যাওঁতে মই কেনেধৰণে কৰিছোঁ, নানানটা প্ৰশ্নবোধক শ্ৰেণী আগতে আগুৰি ধৰে। তাৰপিছত আমি এখন নাটক কৰিবলৈ যাওঁ আৰু নাটকখনৰ কাৰণে হয়তো এতিয়া কি হয়, যদি এখন বেয়া নাটক যদি কৰোঁ ইতিমধ্যে সমালোচনাৰ পাত্ৰ হওঁ বা মানুহে লাহে লাহে আশা কৰিবলৈ আৰম্ভ কৰিছে যে হয় যে নাটক যদি ইহঁতে কৰিছে, বাই নাটক কৰিছে বা চিগালে নাটক কৰিছে, তেনেহ'লে বা যিসকলে চিৰিয়াছলি নাটক কৰি আছে আজিৰ তাৰিখত, তেখেতসকলৰ নাটকৰ প্ৰতি মানুহৰ জনসাধাৰণৰ মানে সাধাৰণ দৰ্শকৰ এটা আশা বাঢ়ি আহিছে। আৰু তেখেতসকলে প্ৰতিবাৰতে আশা ৰাখে যে অনুপৰ নাটক, গতিকে নাটক ভাল হ'বই লাগিব, বাহাৰুলৰ নাটক ভাল হ'বই লাগিব। গতিকে সেই আশাটো তেওঁলোকৰ মনত সৃষ্টি হৈছে আৰু সেই আশাটোক যাতে আমি পৰিপূৰ্ণতা দিব পাৰোঁ। ক'ব পাৰি যে আপোনালোকৰ কিছুমান এটা শ্ৰেণীৰ দৰ্শক সৃষ্টি হৈছে, যিসকল দৰ্শকে সদায় ভাবে যে এইকেইজন মানুহে নাটক কৰিলে সদায় নাটক ভাল হ'বই। এটা শ্ৰেণীৰ দৰ্শক হৈছে আৰু সেই শ্ৰেণীটো আপুনি আপোনালোকৰ নাটকত পাবই, চাবচোন। মানে এই কথাটো এই ধৰণৰ চাগে যে যোৱা 20 বছৰৰ আমাৰ যিটো পৰিক্ৰমা, এই 20 বছৰ আমি আমাৰ ধৰণেৰে কিছু পৰীক্ষা নিৰীক্ষা চলাবলৈ চেষ্টা কৰিছোঁ। এয়া হয়তো অভিনয়টো হ'ব পাৰে বা নাটকৰ উপস্থাপন শৈলীটো হ'ব পাৰে। এই গোটেইখিনি মিলি পেলাই হয়তো দৰ্শকক, জনসাধাৰণক কোনোবাখিনিত নতুন চিন্তাৰ খোৰাক যোগাব পাৰে হয়তো, বা নাজানো, হয়তো নান্দনিক দিশৰ পৰা কোনোবাখিনিত হয়তো অলপমান হ'লেও তেখেতসকলক সেই মানসিক তৃপ্তি আমি দিবলৈ সমৰ্থ হৈছোঁ চাগে। গতিকে সেইটো কাৰণেও হ'ব পাৰে, যিটো কাৰণত তেখেতসকলে আমাৰ নাটকৰ কাৰণে আগ্ৰহেৰে বাট চায়। আৰু আমিও নিষ্ঠা সহকাৰে চেষ্টা কৰোঁ যাতে তেওঁলোকক যাতে আমি বিমুখ কৰিব লগা নহয়, কিন্তু প্ৰতিবাৰতে চেঞ্চুৰী মাৰাটো সম্ভৱ নহয়। অনুদা আৰু এটা কথা, মাজতে অসমত, মই বিশেষকৈ অসমৰ প্ৰেক্ষাপটত কথাটো আলোচনা কৰিব বিচাৰিছোঁ যে অসমত ব্ৰেকেটিয়ান ষ্টাইলটো খুব জনপ্ৰিয় হৈছিল এটা টাইমত। হয়, তাৰপিছত লাহে লাহে সেই তেনেকুৱা ধৰণৰ ষ্টাইলৰ কামবিলাক কমি গ'ল। কমি যোৱাৰ পাছত এটা
কলা কৃষ্টিক লৈ এটা নতুন ধাৰাৰ সৃষ্টি হৈছে, যিটো আপোনালোকে কৰিছে, গুণাকৰ দেৱগোস্বামী এফালে কৰি আছে, আপোনালোকো আৰম্ভ কৰিছে, আৰু মহেন্দ্ৰ বৰঠাকুৰ, কৰুণা ডেকা ছাৰ, এখেতসকলৰ যথেষ্ট নাটক আছে, অৰুণ শৰ্মা ছাৰৰ নাটকো এতিয়া বেলেগ ধৰণে আপোনালোকে উপস্থাপন কৰিছে। এই যিটো পৰীক্ষা নিৰীক্ষা আপোনালোকে কৈছে লোকসংগীতক লৈ, মই আপোনাৰ এখন নাটক চাইছিলোঁ, যথেষ্ট হেৰি হৈছিল, মই নাটকখনৰ নাম এই মুহূৰ্তত মোৰ মনলৈ অহা নাই, লোকশিল্পক লৈ কৰিছিল অলপ দিনৰ আগত, আমি চৰণ দাস চুৰ নামৰ এখন নাটক কৰোঁ, মই পাহৰি গৈছোঁ একজেক্টলি নামটো। এই যিটো আপোনালোকে পৰীক্ষা নিৰীক্ষা কৰিছে, এই পৰীক্ষা নিৰীক্ষাটো কিমান দিনলৈকে আপোনালোকে ভেলুৱেবল বুলি ভাবে, যেনেকৈ ব্ৰেখেটিয়ানটো এটা টাইম ভেলুৱেবল? সেই কথাটো আচলতে সময় সাপেক্ষ গোটেই কথাটো। আৰু আমি যেতিয়া এখন নাটকৰ কথা ভাবোঁ, নাটকখন ভাবিলে নাটকৰ বিষয়বস্তু কি, নাটকে কেনেধৰণৰ প্ৰেজেণ্টেশ্যন ডিমাণ্ড কৰে, সেই কথাটো অকণমান আমি আলোচনা কৰোঁ নিজৰ মাজতে। আলোচনা কৰি পেলাই যে মই এখন নাটকৰ কথাই ক'লোঁ, আৰু বেলেগৰ কথা নহয়, নিজৰ কথাই কৈছোঁ। মিৰি জীয়ৰী নামৰ এখন নাটক কৰিছিলোঁ, ৰজনীকান্ত বৰদলৈৰ উপন্যাস। এই উপন্যাসখনক মই নাট্যৰূপ দিব চেষ্টা কৰিছিলোঁ, আৰু সেইখন আমি মঞ্চস্থ কৰিছিলোঁ। যেতিয়া মিৰি জীয়ৰী নাটকখন কৰিবলৈ গৈছোঁ, তেতিয়াহ'লে ডেফিনেটলি নাটকৰ যিটো উপন্যাসৰ যিটো পৰিৱেশ, পটভূমি, আমি সেই পটভূমিলৈ যাবলৈ চেষ্টা কৰিছোঁ। হয়তো নাটকৰ ভাষাটোক আমি মিচিং ভাষাৰে ক'ব পৰা নাই, হয়তো দুই এটা শব্দ বা দুই এটা গীত মাত প্ৰয়োগ কৰিছোঁ তেনেধৰণে, কিন্তু সম্পূৰ্ণকৈ যিহেতু আমাৰ সকলোখিনি শিল্পীয়ে মানে ক'ব নোৱাৰে ভাষাটো, গতিকে আমি অসমীয়া ভাষাতেই আমি মঞ্চস্থ কৰিছিলোঁ। সেই তেনেকৈ চৰণ দাস চুৰ নাটক মঞ্চস্থ কৰিবলৈ যাওঁতে, তেতিয়া এইটো প্ৰথম আৰম্ভ কৰিছিলোঁ 1995-ত, আৰু তেতিয়া প্ৰথম মঞ্চস্থ কৰিছিলোঁ পলাশবাৰীত। আৰু তেতিয়া ভাবিছিলোঁ যে কেনেকৈ মঞ্চস্থ কৰা যায়, আৰু কাৰণ নাটকখন দেখিছিলোঁ মই, হবিব তনবীৰ চাহাবক সেই নাটকখন মঞ্চস্থ কৰা মই দেখিছোঁ, আৰু তেওঁলোকে ছত্তীশগড়ী ফ'ক লৈ পেলাই বৰ ধুনীয়াকৈ মঞ্চস্থ কৰিছিলে। গতিকে মই যদি ছত্তীশগড়ী ফ'ক লৈ কাম কৰিবলৈ যাওঁ, মইতো টোটেল ফেইলিয়াৰ হ'ম, কাৰণ সম্ভৱেই নহয় যে মই সেইটো পৰিৱেশত কেনেকৈ কাম কৰিম। আৰু তেতিয়াহ'লে ভাবিছিলোঁ কি কৰা যায়, তেতিয়াহ'লে তেখেতে যদি নিজৰ বস্তু লৈ পেলাই কাম কৰিছে, মানুহে চাইছে, তা আমিও আমাৰ নিজৰ বস্তু লৈ কাম কৰিব লাগিব, তেতিয়াহ'লে আমাৰ বস্তুবিলাকৰ কিছু ভেলিউ থাকিব। আৰু ইণ্টাৰেষ্টিংলি সেই নাটকখন খুব ভাল পাইছে মানুহে। আমি কৰিছিলোঁ অসমৰ নাগাৰা নাম লৈ পেলাই, নাগাৰা নামৰ মাজে মাজে ক'ৰবাত আমি বৰপেটাৰ নাও খেলৰ গীতো অলপমান প্ৰয়োগ কৰিছোঁ, কিন্তু মূলতঃ নাগাৰা নাম লৈ পেলাই কাম কৰিছোঁ। আৰু কৰাৰ পিছত খুব বেছি ভাল পাইছে, ওজাপালিও অকণমান ক'ৰবাত আছে, খুব ভাল পাইছে। আৰু যোৱা বছৰ আমি এটা ফেষ্টিভেলত, বাহিৰৰ ফেষ্টিভেল, অসমৰ বাহিৰত মঞ্চস্থ কৰিছিলোঁ, আৰু এইবাৰো ইতিমধ্যে খবৰ পোৱা মতে একেটা ফেষ্টিভেলৰ কাৰণেই সেই নাটকখন আকৌ তেওঁলোকে বিবেচনা কৰাৰ কথা ভাবিছে। গতিকে সেইটো বৰ ডাঙৰ কথা যে তেখেতসকলে ইমান ভাল পাইছে, আৰু ভাল পোৱাৰ মূলতে নিশ্চয় এখন নাটকক খুব ৰিয়েলিষ্টিকেলি পোনে পোনে মঞ্চস্থ কৰাতকৈ আমি তাক এনেকুৱা এটা শিল্পকলাৰ মাজেদি মঞ্চস্থ কৰাৰ কাৰণেই হয়তো চাগে তেখেতসকলে নাটকখন বেছি ভাল পাইছে। আৰু এনেও তাৰ বিষয়বস্তু বৰ আকৰ্ষণীয়, জনসাধাৰণক, যিকোনো সাধাৰণ মানুহক চুই যায়। গতিকে এই নাটকৰ প্ৰেজেণ্টেশ্যন শৈলীটোৱে মানুহক বেছি আকৰ্ষণীয় কৰি তুলিছে, ভাল পাইছে তেওঁলোকে। মই মাজত আৰু এটা কথা সুধিম, যথেষ্ট আমি বহুত গধুৰ কথা নহয়, মই এই কথাটো ক'ব খুজিছিলোঁ যে আমি কিমান দিনলৈ চলি থাকিব, কিমান দিনলৈ চলিব, সেই কথাটো আচলতে মানুহৰ চিন্তা চৰ্চা। আগতে ব্ৰেক্ট সোনকালে ওচৰ চাপিছিলে, তাৰপিছত হয়তো ষ্টেনিস্লাভস্কি আহিলে, তাৰপিছত গ্ৰোটস্কি, হেন তেন, আৰু বহুত ধৰণৰ ইজিম আহি আছে। গতিকে সেই ইজিমবিলাক মানুহে সময়ে সময়ে লৈ আছে। এতিয়া মোৰ ধাৰণা হৈছে যে আচলতে গোটেই বস্তুটো যিহেতু চিন্তা চৰ্চাবিলাক মানুহৰ মগজুৰ উপযোগ্য, মানুহে নিজে ভাবিছে, আৰু এতিয়া এই বিষয়ত গৱেষণা নতুনকৈ কৰিব পৰা এটা পৰিৱেশো আহি পৰিছে। গতিকে এই গৱেষণাৰ দ্বাৰা হয়তো এনেকুৱা হ'ব পাৰে যে অসমতে হয়তো নতুন কিবা ইজিমৰ সৃষ্টি হৈছে, আৰু যিটো ইজিমৰ কাৰণে গোটেই পৃথিৱীৰ মানুহে বাট চাব কাইলৈ, এনেকুৱাওতো হ'ব পাৰে। গতিকে সেইটো হয়তো মই চিন্তা কৰিব পৰা নাই, কিন্তু মোৰ পিছৰ বা মোৰ আগৰ কোনোবাই হয়তো এনেধৰণে ভাবিবও পাৰে, তেখেতে নতুন এটা থিয়ৰী সৃষ্টি কৰিব পাৰে, হয়তো অসমৰ গুৱাহাটীতো হ'ব পাৰে হয়তো। আৰু কি হয়, আমি যিকোনো প্ৰডাক্ট বুলি কৈছোঁ ফৰ চেল, যিকোনো বস্তু, যিকোনো নাটক যেতিয়া বাহিৰলৈ লৈ যাওঁ, মানুহে অসমখন বিচাৰে, অসমৰ মাটিৰ পানীৰ গোন্ধ বিচাৰে। আৰু সেইকাৰণে হেমলেট নাটকখন মই কৰিছিলোঁ, মোক গোটেই নৰ্থ ইষ্টৰ পটভূমিত, আৰু সেইকাৰণে হেমলেট নাটকখন মানুহে চাগে ভাল পাইছিলে, এই বিষয়ে আলোচনাও হৈছিলে। গতিকে
ৰিচু একোপাই নামৰ এখন নাটক কৰিলোঁ, সেইখন আছিলে ইডিপাছখন মই কাৰ্বি আংলঙৰ পটভূমিত কৰিছিলোঁ। কাৰ্বি আংলঙৰ গীত মাত কথা তাৰ পৰিৱেশ গোটেই পাহাৰখনকে মই লৈছিলোঁ, ভাবিছিলোঁ মানে মনৰ মাজত, তাত কিছুদিন থকাৰ সুযোগো পাইছিলোঁ মই। গতিকে সেই তেনেধৰণে সেই পৰিৱেশ লৈ কাম কৰিছিলোঁ। এতিয়া আজিৰ তাৰিখৰ যিমানবোৰ সেইদিনা আহাৰৰ এদিন কৰিছোঁ, সেইটোত মই খুব আহাৰ অৰুণ শৰ্মাৰ ছাৰৰ আহাৰ নহয়, মই আহাৰৰ নহয় আহাৰৰ এদিন মই কৰিছিলোঁ আশাৰ কা একদিন নামৰ মোহন ৰাকেশৰ এখন নাটক, আৰু সেইখন মই অসমীয়া ভাৱটো দিবলৈ এইকাৰণে চেষ্টা নকৰিলোঁ কাৰণ সেইখন এখন গোটেই ইমান বেছি বিখ্যাত নাটক, সেইখনৰ মানে বিশেষ ধৰণৰ তাত হেৰফেৰ কৰিবলৈ মন নগ'ল, তাক মই অনুবাদ কৰিছিলোঁ আৰু অনুদিত ৰূপটোতেই মই নাটকখন মঞ্চস্থ কৰিবলৈ চেষ্টা কৰিলোঁ। যিকোনো নাটকৰ স্ক্ৰিপ্টটোৰ প্ৰতি জাষ্টিফিকেশ্যন মানে পৰিচালকৰ, সেইটো বৰ ডাঙৰ কথা। আৰু তাৰপিছতে সেই নাটকীয়তাটোক ভংগ নকৰাকৈ পৰিচালকে কেনেধৰণেনো প্ৰেজেণ্টেশ্যন কৰিব মৌলিক চিন্তাৰে, সেইটো বৰ ডাঙৰ কথা। আৰু মই সেইটো এতিয়ালৈকে সেইটোৰ প্ৰতি সততাৰে নিষ্ঠাবান হৈ থাকিবলৈ চেষ্টা কৰিছোঁ। আপুনি কিয় মুম্বাইত প্ৰতিষ্ঠা ল'বৰ কাৰণে চেষ্টা নকৰি অসমলৈ আহিল? মই দিল্লীত থাকিলোঁ 5 বছৰ আৰু 3 বছৰ পঢ়িলোঁ আৰু 2 বছৰ মই বাহিৰত কাম কৰিলোঁ। চহৰখনৰ কোনো কথাই মোক কেতিয়াও আকৰ্ষণ কৰা নাই দিল্লীত থকাৰ পিছত। আৰু যেতিয়া অসমলৈ ঘূৰি আহোঁ, হয়তো নাজানো কোনে কি ক'ব পাৰে, ইয়াৰ প্ৰতিটো বস্তু হাৱা পানী বতাহ মই ইয়াত বৰ সহজ অনুভৱ কৰোঁ। চাগে অলপ ঘৰ গুণা এইটোও হ'ব পাৰে। মই প্ৰায় 2 মাহমান সময় বম্বেতো আছিলোঁ। ষ্ট্ৰাগল ঠিক নহয়, আছিলোঁ মই জাষ্ট পৰিৱেশটো চাবৰ কাৰণে, আৰু তাৰো কোনো কথাই মোক কেতিয়াও আকৰ্ষণ নকৰিলে। আৰু তাৰপিছত যেতিয়াই মই সুযোগ পাওঁ অসমলৈ ঘূৰি আহোঁ, মোৰ ঘূৰি যাবলৈ মন নাযায়। আৰু সেই গোটেই কথাবিলাক লৈ পেলাই মই ভাবিলোঁ য'ত মই সহজ অনুভৱ কৰোঁ তাত মই বহুত কেলকুলেশ্যন কৰিছিলোঁ টেবুল বনাই যে মই দিল্লীত থাকিলে কি হ'ব, গুৱাহাটীত থাকিলে কি হ'ব, অসমত থাকিলে কি, বম্বেত থাকিলে কি হ'ব। টেবুল বনাই সদায় মোৰ অসমখনে প্ৰাধান্য পায়। আৰু মই ভাবিলোঁ যে মই চাগে অসমৰ কাৰণে মোৰ গোটেই কাৰবাৰবিলাক। ঠিক আছে, আপোনাৰ এই গোটেই এতিয়ালৈকে যিটো আপোনাৰ যাত্ৰা, আপোনাৰ জীৱনৰ যাত্ৰাটো বুলিয়ে কৈছোঁ মই, অকল নাটকৰ কথা কোৱা নাই। তাত আপোনাৰ সৰু গাঁওখনৰ যিখন গাঁৱৰ পৰা আপুনি ওলাই আহিছে, সেই গাঁওখনৰ অৱদান কিমান? মোৰ ক্ৰিয়েশ্যনত সেই গাঁওখনৰ অৱদান সাংঘাতিক ধৰণৰ। মানে মোৰ ক্ৰিয়েশ্যন মানে এই অৰ্থত কথাটো কৈছোঁ, মই যদি আজি অভিনেতা, আজি যদি মই পৰিচালক, সেই বীজটো কিন্তু সেইখন গাঁৱৰে। আৰু মই জীৱনটোক যি ধৰণে চাই আহিছোঁ বা জীৱন মুকলিমূৰীয়াকৈ বা সৰলতাৰ মাজেৰে, নাজানো মানুহে কি বুলি ভাবে, কিন্তু মনৰ মাজত যিটো সৰল মন এটা মই পোহপাল দি আছোঁ, সেইটো মোৰ সেই গ্ৰাম্য জীৱনৰেই ফচল প্ৰভাৱ। মই জংঘলৰ মাজত আছিলোঁ, মই মহুৱাল আছিলোঁ, মহৰ হাল বাইছিলোঁ মই, চব মিলি পেলাই পথাৰ সমাৰ নদী, সেইবিলাকে আছিল মোৰ জীৱন। গতিকে সেইবিলাক মনৰ মাজত লৈ এতিয়াও সহজভাৱে আছোঁ, কথাটো সেইটোৱেই। মোৰ গাঁওখনত নাটকৰ পৰিৱেশ আমি নিজে সৃষ্টি কৰিছিলোঁ আৰু নাটকৰ পৰিৱেশ দেখা পাইছিলোঁ। গাঁৱৰ মোৰ ঘৰৰ ঠিক আমাৰ মাটিৰ সীমাতে এটা সৰু লাইব্ৰেৰী আছিলে, সুদৰ্শন পুথিভঁৰাল, আৰু তাত নাটকৰ আখৰা হৈছিল। আমাৰ জ্যেষ্ঠসকলে নাটক কৰিছিলে আৰু সেই পৰিৱেশ দেখি খিৰিকীৰে জুমি চাইছিলোঁ। নাটকত পিয়ন হ'বলৈ মাতিছিলে এদিন, গৈছিলোঁ, হ'লোঁ। তাৰপাছত নাটকত যে থিয় হ'লোঁ, মেন্থল লাইটৰ পোহৰত মঞ্চত গৈ থিয় হ'লোগৈ এদিন, আৰু তাৰপিছৰ পৰাই নিচা লাগিল আৰু নাটক ভাল পোৱা হ'লোঁ। দুৰ্ভাগ্য, মই আজিলৈকে ভাওনা কৰা নাই। ভাওনা খুব চাইছোঁ মই, খেৰত বহি নামঘৰৰ মজিয়াত, কিন্তু ভাওনা কৰাৰ বয়সটোতে, যিটো বয়সত ভাওনা কৰিবলৈ দিয়ে আচলতে গাঁৱত, সেই বয়সটোতে মই গাঁৱৰ পৰা গুচি আহিলোঁ। আৰু তাৰপাছত আৰু সেই সুযোগ কেতিয়াও নাপালোঁ মই আজিলৈকে। দুখ লাগে নাই? মিছ কৰোঁ, মানে ভাওনা আচলতে কৰিবই লাগে মানুহে, ভাওনা নকৰিলে সম্পূৰ্ণ নহয়। অসমীয়া মানুহৰ ভাওনা নকৰিলে, বিশেষকৈ উজনি ল'ৰাই এটা দুখ লগা কথা এটা মনৰ ভিতৰত থাকে। এটাকে মই ভাওনা আজিলৈকে কৰা নাই, মই চাইছোঁ, বহুত চাইছোঁ, আৰু সুযোগ পালে নিশ্চয় মই কৰিম কেতিয়াবা। এতিয়া আজিকালি যিটো যথেষ্ট প্ৰফেচনেল হৈ গ'ল ভাওনা দলবিলাকো। অলপ দিনৰ আগত মই আউনীআটী সত্ৰলৈ গৈছিলোঁ, তাত এখন ভাওনাৰ সমাৰোহ হয়, তাত প্ৰতিযোগিতা পাতে ভাওনাবিলাকৰ, আৰু যথেষ্ট উন্নত পৰ্যায়ৰ হয়। আমি যেতিয়া গাঁৱত আছিলোঁ, গাঁৱত আমি যেনেকৈ ধৰণে ভাওনা কৰিছিলোঁ, আজিকালি তাতকৈ বহু উন্নত পৰ্যায়ত ভাওনাবিলাক হয়, খুব সুন্দৰ। আপুনি হয়তো কেতিয়াবা সুবিধা পালে হয়তো আমি মাজুলীত সেইটো চাবলৈ সুবিধা পাবও পাৰে, খুব সুন্দৰকৈ ভাওনাবিলাক কৰে। যিয়ে নহওক, আপোনাৰ এই গাঁওখনৰ যিটো পৰিৱেশ আছিল, আপুনি কৈছে মাটি পানী বোকাৰ লগত আপোনাৰ যিটো সহমৰ্মিতা আছিল, সেইটো এতিয়াও আছেনে? এতিয়াও আছে মানে কি, মই বছৰত এবাৰ হ'লেও বা দুবাৰ হ'লেও গাঁওখনলৈ যাওঁ,
আৰু গ'লে মই নদীৰ পাৰলৈ যাওঁ নদীৰ পাৰ সেই নৈসৰ্গিক পৰিৱেশ য'ত মই মহটোলৈ ঘূৰি ফুৰিছিলোঁ নদীত সাঁতুৰিছিলোঁ নাও চলাইছিলোঁ শৈশৱৰ দুষ্টালি গোটেইবোৰ মিলি পেলাই যাওঁ আকৰ্ষণ কৰে এতিয়া যিটো আপুনি এখন কংক্ৰিটৰ নগৰত বাস কৰে গুৱাহাটীত আৰু ইয়াত এটা ক্ৰিয়েটিভ জীৱন আপুনি পালন কৰি আছে এই ক্ৰিয়েটিভ জীৱনটো পালন কৰিব যাওঁতে কংক্ৰিটৰ মহানগৰীখনত তাত যেতিয়া আপুনি এটা ক্ৰিয়েটিভ চিন্তা কৰে সৃষ্টিশীল চিন্তা এটা কৰিবলৈ বিচাৰে তেতিয়া সেই গাঁওখনৰ কথাবোৰে আপোনাক খুন্দা মাৰে নামাৰে ধৰি লওক আপুনি এটা পৰিৱেশ সৃষ্টি কৰিবলৈ লৈছে এখন নাটকৰ যে মোক এনেকুৱা এটা সৰু বৰ লাগিব এনেকুৱা এটা বাহনি লাগিব এনেকুৱা সেই তেতিয়া তেনেকুৱা ধৰণৰ চিটুৱেশ্যন এটা ক্ৰিয়েট কৰিবলৈ আপোনাৰ গাঁওখনৰ কথা মনত পৰে নে বেলেগ কিবা মনত ডেফিনেটলি গাঁওখনৰ কথাই সেই গাঁওখন যিবিলাক গাঁৱত মই ডাঙৰ হৈছিলোঁ গাঁও মানে যিবিলাক অৰ্থটো এই অৰ্থত কৈছোঁ মই কথাটো মোৰ গাঁওখনততো মই ডাঙৰ হৈছোঁৱেই ঠিকেই কিন্তু ওচৰ পাজৰ গাঁওবিলাকৰ বা বন্ধু বান্ধৱৰ লগতো সম্পৰ্ক আছিলে আৰু তেওঁলোকৰ তাত গৈ মই থাকিছিলোঁগৈ বিশেষকৈ দেউৰী বন্ধু এজন আছিলে মোৰ তাতে বৰগাং মানে সেই ৰজাবাৰীৰ তাত ললিত দেউৰী মোৰ বন্ধু তাহাঁতৰ ঘৰলৈ যাওঁ মই তাহাঁতৰ চাঙত থাকোঁ এতিয়া তাহাঁতৰ জীৱনটোকো মই জানিব চেষ্টা কৰিছিলোঁ ওচৰৰ পৰা আৰু সেই আকৰ্ষণটো আগ্ৰহটো মোৰ সৰুৰে পৰাই আছিলে তেনেকৈ আচলতে সেইবিলাকে সমল যেতিয়া মই কিবা এখন নাটক কৰোঁ এতিয়া পাকিজাই ডাইৰেকশ্যন কৰিছিলে মেনকা নাটকখন তাই ডাইৰেকশ্যন কৰোঁতে কিছু কিছু সংলাপ মই লিখিছিলোঁ স্ক্ৰিপ্ট নাট্যৰূপ পাকিজা বেগমে দিছিলে কিন্তু দুই এটা সংলাপ মই লিখিছিলোঁ আৰু সেই দুই এটা সংলাপত মোৰ গ্ৰাম্য জীৱনটোক মই যেনেকৈ দেখিছিলোঁ যেনে মই উদাহৰণ হিচাপে তোমাক কওঁ সৰুতে আমাৰ পদূলিৰ পৰা এখন পথাৰ বিশাল এখন পথাৰ খৰালি দিনত সেই পথাৰৰ মাজেদি গৰু গাড়ী চলে মোৰ একেবাৰে শৈশৱত দেখা এখন বিয়াৰ কথা মনত পৰে গৰু গাড়ীত চৈ দিয়া আছিলে আৰু এই অলপ ৰঙীন কাপোৰ আছিল কিবা তাত দৰা কইনা আহিছিলে বিয়া এখন আৰু সেই তাৰে এটা সংলাপ মই লিখিছিলোঁ যে ৰঙা কাপোৰেৰে চৈ দিয়া এখন গৰু গাড়ী দক্ষিণ পাৰৰ এই হেন যায় গৰু হনাই টানি লৈ যাব টিলিঙাৰ কটলং শব্দ সেই গোটেই শব্দবোৰ আচলতে শৈশৱত মই যি দেখিছিলোঁ মোৰ চকুৰ আগত ভাঁহি থকা ছবিখনকে মই শব্দৰে লিখিছিলোঁ আৰু সেইবিলাকেই হয়তো মেনকা নাটকৰ দুই এটা এক্টৰে কোনোবাখিনিত কৈছে সকলোবোৰ নহয় কিয়দাংশ গতিকে সেইবোৰ বা এতিয়াও যদি কিবা এখন গ্ৰাম্য জীৱনৰ পটভূমিত কিবা এটা কৰোঁ তাত মোৰ সেইবোৰ ছবিয়ে মোক কামত দিয়ে মানে কি সেইখিনিয়ে সমল আচলতে মই ভাবোঁ তোমাৰো একেই কথা আমি ইয়াত যিমানে ঘূৰি নুফুৰোঁ যিহে নকৰোঁ যেতিয়া আমি চকু মুদি ভাবোঁ যিকোনো এটা পৰিৱেশ লৈ পটভূমিলৈ লিখাৰ কথা আৰম্ভ কৰোঁ তুমি নাজিৰাৰ কথাই ভাবিবা তোমাৰ চকুত সেইখনেই ভাঙি উঠিব মোৰ নিতাই পুখুৰী দিহিঙা গাঁৱে ভাঙি উঠিব বা দিহিং নদীখনেই ভাঙি উঠিব সেইবিলাক কথাই আৰু অনুপ দা আপোনাৰ জীৱনসংগীগৰাকী এগৰাকী অসমৰ খুব চিৰিয়াছ নাট্যকৰ্মী পাকিজা বেগম আপোনালোক লগ হ'ল কেনেকৈ উৰুখাই তাত নাটক কৰিবলৈ আহিছিল পাকিজা বেগম তেতিয়াই লগ পালোঁ আৰু এই লগ পাই পেলাই সেই কথাটো মই আচলতে বহুতক বন্ধুক কেতিয়াবা কৈছোঁ মই তেতিয়ালৈকে NSDত মোৰ লগত 3জনী ছোৱালী আছিলে 5জনী আছিলে 6জনী আছিলে ইনফেক্ট তাৰে 3জনী আধাতে এৰি গুচি যাব লগা হ'ল বিভিন্ন কাৰণত আৰু 3জনী শেষলৈকে কণ্টিনিউ কৰিলে আমি একেলগে কাম কৰিলোঁ কিন্তু এজ কো-এক্টৰ বা এক্ট্ৰেছ মই যিদিনা প্ৰথম ৰিহাৰ্চেল কৰিছিলোঁ সেইদিনা পাকিজা বেগমৰ মাজত মই এজনী বেলেগ অভিনেত্ৰীৰ সন্ধান পালোঁ মই ভাবিছিলোঁ যে মই আজিলৈকে পোৱা যিমানবোৰ কো-এক্ট্ৰেছ তাতকৈ দেখোন বেলেগ সেই বেলেগটোৰ সন্ধান বেছি গভীৰভাৱে কৰিবলৈ যাওঁতে চাগে প্ৰেম নহয় ঘৰ সংসাৰ হ'ল আৰু যিয়ে নহওক আপোনালোকৰ যিটো সন্মিলিত প্ৰচেষ্টা বা থিয়েটাৰ যিটো আপোনালোকৰ অনুষ্ঠান আৰু আপোনালোকে এখন বিদ্যালয় ইতিমধ্যে গঢ় লৈছে আপোনালোকৰ বিদ্যালয় বুলি নহয় আচলতে আমাৰ এটা নিজৰ অনুষ্ঠান আছে বা নামৰ আমি মাজে মাজে আমাৰ অনুষ্ঠানটোৱে কৰ্মশালা আয়োজন কৰোঁ এতিয়ালৈকে আমি স্কুল আৰম্ভ কৰা নাই কিন্তু আমাৰ দলটোৱে আমি বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত নাটক মঞ্চস্থ কৰোঁ এতিয়া বাহিৰৰ দলবিলাকৰ আমন্ত্ৰণ ক্ৰমে বা বিভিন্ন অনুষ্ঠানবিলাকৰ সেয়ে এই যে আপোনালোক দুজন নাটকৰে মানুহ দুইজনেই চিৰিয়াছ যথেষ্ট কাজিয়া লাগে নালাগে নাটকক লৈ আমি আমাৰ নাটকৰ পৰিৱেশটো বন্ধ হৈছে বুলি পাৰি অসমত মানে আমাৰ ঘৰত যোৱা 26 জুনৰ পৰা 26 জুনত আমি ৰবীন্দ্ৰ ভৱনত
আহাৰৰ এদিন নামৰ নাটকখন মঞ্চস্থ কৰিলোঁ আৰু যোৱা ২৬ জুনৰ পৰা আজি কি তাৰিখ হ'ল আজি ১৮ তাৰিখ আজিলৈকে আমাৰ এই প্ৰায় ২২ দিন আমাৰ ঘৰত নাটক নাই গতিকে আমাৰ ঘৰত কাজিয়াও নাই যেতিয়া আপুনি পৰিচালক হিচাপে থাকে অনুষ্ঠানটোৰ নাটক এখনৰ অকল এইখনৰ কথাই কোৱা নাই তেতিয়া পাকিজা বাৰ লগত আপোনাৰ দৃষ্টিভংগীৰ পাৰ্থক্য নহয় নেকি যে পৰিচালনাৰ ক্ষেত্ৰত তেওঁ কিবা এটা ভাবে আপুনি কিবা এটা ভাবে এনেকুৱা ৰাতিপুৱা চাহকাপ খোৱাৰ পৰা ৰাতি খোৱালৈকেতো কাজিয়াই চলে মানে সেইটো এটা এফালৰ পৰা হেল্ডি কথা নাটকক লৈ কোৱা কথাই কৈছোঁ মই এতিয়া আমাৰ নাটক নাই গতিকে আমাৰ কাজিয়াৰ প্ৰসংগই নাহে আমি কি বিষয় লৈ কাজিয়া কৰিম বাকী বিষয় লৈ কাজিয়া কৰিবলগীয়া কথা একোৱেই নাই কিন্তু নাটক যেদিনাৰ পৰা ষ্টাৰ্ট হয় সেইদিনা ৰাতিপুৱা উঠি চাহকাপ খাই টেবুলত যদি একেলগে আগত নাখালেও নহয় একেলগে আমি একেলগে চাহকাপো খাওঁ আৰু আমাৰ দ্বন্দ্ব আমাৰ বিতৰ্ক তাতেই আৰম্ভ হয় দিনটো চলিব ফ্ল'ৰত চলিব আৰু ৰাতি শোৱালৈকে বিভিন্ন যুক্তি লৈ পেলাই আৰু চাগে অনুষ্ঠান এটা সবলভাৱে জীয়াই ৰাখিবৰ কাৰণে এই বিতৰ্কখিনি এই আত্মসমালোচনাখিনি আৰু এই ইটোৱে সিটো কৰা সমালোচনা ক্ৰিয়েটিভ ক্ষেত্ৰত বৰ প্ৰয়োজন আৰু যিদিনাই আমি এটা আনটোক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰি দিম চাগে সেইদিনাই আমাৰ শ্বাটাৰ ডাউন হৈ যাব অনুদে আপোনালোকে NSDত থাকোঁতে যথেষ্ট বাহিৰৰ নাটক চাইছিল বহুত তাতে কাৰণ ধাৰাবাহিকভাৱে বাহিৰৰ নাটক মঞ্চস্থ হয় আপোনালোককো কৰিব দিয়ে বা অসমৰ কি ভাৰতৰ যিবিলাক বিখ্যাত নাট্যযোদ্ধা আছে বা আছিল তেখেতসকলৰ নাটক আপোনালোকে কৰিছে বা তেওঁলোকৰ লগত কামো কৰিছে সেই যিটো বিশাল অভিজ্ঞতা NSDৰ সেই অভিজ্ঞতাটো সম্পূৰ্ণৰূপে কামত লগাব পাৰিছেনে অসমত আহি কি হয় মনৰ কোনোবাখিনিতো সোমাই থাকে ভাল লগা কথাবোৰ যেনে এখন চাইনিজ নাটক চালোঁ এখন জাপানিজ নাটক চালোঁ বা উৎপল দত্তৰ কল্লোল নাটকখন চাইছিলোঁ হেৰিয়াৰ ৰুদ্ৰপ্ৰসাদ সেনগুপ্তৰ নাটক চাইছোঁ ৰতন থিয়ামৰ নাটক চাইছোঁ হবিব তন্বী চাহাবৰ চাইছোঁ গতিকে এই গোটেই কথাবিলাক এই ছবিবোৰ মনৰ কোনোবাখিনি নহয় কোনোবাখিনি সোমাই থাকেই গতিকে আৰু হয়তো NSDৰ ভিতৰতো নিজে নকৰা কিছুমান নাটক চাইছোঁ যিবিলাক ভাল ভাল পৰিচালকে পৰিচালনা কৰিছিলে সেই পৰিচালকসকলৰ যেনে ৰঞ্জিত কাপুৰ মোৰ অন্যতম প্ৰিয় পৰিচালক আমাৰ ৰবীন দাস ছাৰ তেখেতৰ নাটকবোৰ বিৰাট ভাল পাওঁ গতিকে এই নাটকবোৰ চোৱাৰ পিছত এই নাটকবোৰৰ কোনোবা কথাই মনৰ মাজত ক্ৰিয়া কৰি থাকে অনুপ্ৰেৰণা যোগায় আৰু কেতিয়াবা নাটক কৰিবলৈ মন গ'লে মোৰ মিউজিকেল প্ৰডাকশ্যন যিবোৰ মই কৰিছোঁ আজিলৈকে সেইবিলাকৰ আঁৰত কিন্তু ৰঞ্জিত কাপুৰ ছাৰ কোনোবাখিনি সোমাই আছে মই মিউজিকেল প্ৰডাকশ্যনবোৰ কৰোঁতে তাৰ যিটো স্পীড তাৰ যিটো ৰিদম ধৰিব চেষ্টা কৰিছোঁ কোনোবাখিনিত হয়তো ৰঞ্জিত কাপুৰৰ মই বেলেগ কোনোবা এখন নাটক চাইছোঁ বা ৰবীন দাস ছাৰৰ বেলেগ এখন নাটক চাইছোঁ কিন্তু তাৰ যিটো গানৰ আকৰ্ষণ গানৰ সুৰ একে নহয় কিন্তু মিউজিকেল ট্ৰিটমেণ্টটোতো কোনোবাখিনি একে হ'ব পাৰে বি কাৰণ ছাৰৰ যিটো ফ'ক মিউজিক বা হৃদয় চুই যোৱা মিঠা মিউজিকবিলাক তেখেতে ইনষ্টেণ্ট কৰে তেখেতৰ কাষত বহি তেখেতৰ নাটক চোৱাৰ বা তেখেতৰ নাটক কৰাৰো সুযোগ পাইছিলোঁ গতিকে সেইখিনি কথাই হয়তো কোনোবাখিনিত আকৰ্ষণ কৰে গতিকে সেইবিলাক কথাও মই গায়ক নহয় কিন্তু কেতিয়াবা নাটকৰ মিউজিকবোৰ নিজে কৰি দিওঁ সেইবিলাক অনুপ্ৰেৰণা তাৰেই কিন্তু গতিকে সেই মানুহে যিমানেই চায় এক্সপ'জাৰ যিমানেই পায় সিমানেই হেৰি হয় নিজৰ ভঁৰালটো চহকী হয় অসমত সেই নাটকৰ যিটো এক্সপ'জাৰ আপুনি কথাটো যে উলিয়ালে কৈছোঁ এই নাটকৰ যিটো এক্সপ'জাৰ পাব লাগে সেই এক্সপ'জাৰটো আপোনালোকে পাইছেনে অসমৰ নাটকৰ এক্সপ'জাৰ বুলি কোৱাটো আচলতে আজিৰ তাৰিখত আমিতো কোনো কাৰো কাৰণে একো কৰি নিদিয়ে গোটেই কামবোৰ নিজে কৰিব লগা হয় আৰু আমাৰ নাটকবিলাক আজিৰ তাৰিখত অসমৰ নাটকবিলাককো মানুহে অন্ততঃ ভাৰতবৰ্ষৰ পটভূমিত যদি আমি আলোচনা কৰোঁ চাওঁ হেৰি আমাক অকণমান মানে মৰমৰ চকুৰে চায় সেই মৰমটো আদায় কৰিব পাৰিছোঁ হওক বুলি কৈছোঁ তাৰমানে ইয়াত বাহাৰুলৰ কণ্ট্ৰিবিউশ্যন যথেষ্ট পৰিমাণে আছে সি মোতকৈ বহুত আগতেই সেই জাৰ্ণি আৰম্ভ কৰিছিলে আৰু আজিৰ তাৰিখত আমাৰ নাটকৰ কাৰণে বা গুণাকৰৰ নাটকৰ কাৰণে বা বিদ্যাৱতীৰ নাটকৰ কাৰণে হয়তো অভিজিতৰ কোনোবাখিনিত মানুহে বাট চায় কিনো আহিছে অসমীয়া এখন নাটক আৰু চৰ্চা হয় সেইটো ভাল লাগে গতিকে এক্সপ'জাৰটো দিয়াৰ ক্ষেত্ৰত আমাৰ স্কুলৰ যিটো আমি যিটো পাছ কৰিছিলোঁ NSDৰ ভূমিকা সাংঘাতিক ধৰণৰ NSDয়ে হয়তো এনেকুৱা ইনষ্টিটিউশ্যন যি পাছ কৰি যোৱাৰ পিছতো নিজৰ যিসকল গ্ৰেজুৱেট তেখেতসকলৰ কামৰ খবৰ ৰাখে আৰু যদি কোনোবাই ভাল কাম কৰিছে বুলি গম পায় সেই কামক এটলিষ্ট
লাইম লাইটলৈ লৈ আনে তেওঁলোকে নিজেই নিজৰ উদ্যোগত আনে হয়তো পোনে পোনে বোলে এনেকৈ মই কৰিছোঁ বুলি নহয় আৰু কিন্তু তেওঁলোকৰ অনুপ্ৰেৰণা যথেষ্টখিনি কোনোবাখিনিত আছে যাৰ দ্বাৰা আমি তেওঁলোকৰ সহযোগত আমি গৈ পেলাই সেই পাদপ্ৰদীপৰ তলত গৈ থিয় হ'বগৈ পাৰিছোঁগৈ বা যিবিলাক হেৰি আছে সংগীত নাটক একাডেমীয়ে আমাক যথেষ্টখিনি সহায় কৰিছে অসমৰ দলবোৰক সহায় কৰিছে মিনিষ্ট্ৰী অফ কালচাৰৰ সহযোগত আমি কাম কৰিছোঁ গতিকে এই এক্সপ'জাৰটো অকল মানে তেওঁলোকে ফিনেন্সিয়েলি আমাক ছাপোৰ্ট দিছে এটা ফেষ্টিভেললৈ মতা মানে কি এটা ফেষ্টিভেল যোৱা মানে 1 লাখ 1.5 লাখ টকাৰ কাৰবাৰ এটা সেই গোটেই খৰচখিনি যদি তেওঁলোকে যোগান ধৰে স্পনচৰ কৰে তেনেহ'লে আৰু সেই আমাৰ নাটকখন তেনেকৈ নি পেলাই বাহিৰত দেখুৱাই গৈ তাৰমানে কি প্ৰথম কথা অসমৰ নাটক সম্পৰ্কে বাহিৰৰ ধাৰণা এটা হ'ল আৰু সেই ধাৰণাটো ক্ৰমে গাঢ় হৈ আহা বুলি মোৰ বিশ্বাস এতিয়া আজিৰ তাৰিখত পবিত্ৰ ৰাভাই ভাল কাম কৰি আছে আমাৰ হেৰিয়ে শুক্ৰাচাৰ্য ৰাভাৰ কামৰ চৰ্চা হৈছে বাহিৰত গতিকে ইমানখিনি মানুহে কাম কৰি আছে মই কোৱা নাই অকল যিকেইজন মনত পৰিছে সেইকেইজনৰ কথাহে কৈছোঁ আৰু বহুত ব্যক্তি আছে যিসকলে নিষ্ঠাৰে কাম কৰি আছে যিসকলৰ কামক মানে বাহিৰত সন্মান জনাইছে বিচাৰিছে গতিকে এইটো এক্সপ'জাৰ সাংঘাতিক এক্সপ'জাৰ আৰু এই এক্সপ'জাৰটো আগৰ তুলনাত আজিৰ তাৰিখত বহুত বেছি সঁচাকৈ বহুত বেছি অসমত যিটো মই অসমৰ প্ৰেক্ষাপটত কথাটো এনেকুৱা ধৰণে ক'ব পাৰিম যে অসমত এতিয়া নাটক এখন প্ৰযোজনা কৰিবলৈ যথেষ্ট ধনৰ দৰকাৰ এতিয়া আপুনি NSD কথাটো বাদ দিয়ক তেওঁলোকে স্পনচৰ কৰাৰ কথাটো বাদ দিয়ক বা বাহিৰলৈ নিমন্ত্ৰণ কৰা ফেষ্টিভেলৰ কথাটো বাদ দিয়ক অসমত আপুনি ধৰক ৰবীন্দ্ৰ ভৱনত এখন নাটক কৰিব আপোনাৰ নিজৰ প্ৰযোজনাৰে আৰু সেই প্ৰয়োজনত যথেষ্ট খৰচ হয় সেই খৰচখিনি আপুনি ফেষ্টিভেল নোযোৱাকৈ বা NSD স্পনচৰ নোলোৱাকৈ অসমতে উলিয়াব পাৰেনে তেনেকুৱা পৰিৱেশ হৈছে ন অসমত প্ৰথম কথা প্ৰশ্নটোৰ কাৰণে ধন্যবাদ জনাইছোঁ যে মনৰ বহু কথা ক'ব লগা আছে আৰু এনেকুৱা সুন্দৰ সুযোগ চাগে কমকৈ পাম গতিকে এই কথাখিনি জনসাধাৰণৰ কাষ চপাবৰ কাৰণে মই আগতেও এবাৰ কৈছিলোঁ বেলেগ এটা পৰিৱেশত আজি আকৌ এবাৰ ক'বলৈ মন গৈছে যে অলপতে আমি এখন নাটক কৰিলোঁ ৰবীন্দ্ৰ ভৱন এটা আংকিক সংখ্যা এটা ৰবীন্দ্ৰ ভৱনটো এটা শ্বিফ্ট ল'লে আমাৰ 12,000 টকা দিব লাগে আৰু যদি জেনেৰেটৰ কিবা মানে লাইট নাথাকে জেনেৰেটৰৰ কাৰণে আৰু অলপ পইচা বেছিকৈ খৰচ হয় আৰু আনুষংগিক কথা আজি তাৰিখত যদি এটা ল'ৰাক মই ৰিহাৰ্চেললৈ মাতোঁ সি মটৰচাইকেলখন লৈ আহিব বাছে চাছে মহতি আহিব আৰু অটো এখন লৈ আহিব কোনোবা এটাই আল্টিমেটলি যিদিনাৰ পৰাই নাটকখন আৰম্ভ কৰোঁ সেইদিনাৰ পৰাই পইচা খৰচ হয় ছেট বনোৱাত পইচা প্ৰপাৰ্টি বনোৱাত পইচা মেকআপত পইচা কষ্টিউমত পইচা মানে পইচা নহ'লে একো নহয় মিউজিকত পইচা চবতে পইচা লাগে আৰু এখন নাটক কৰিবলৈ গ'লে ন্যূনতম 50,000 টকা এটা শ্ব' কৰিব সাধাৰণতে নহয় মিনিমাম বুলি কৈছোঁ মই মিনিমাম 50,000 টকা এটা নহ'লে ৰবীন্দ্ৰ ভৱনত এটা শ্ব' কৰিব নোৱাৰি আৰু আমি অলপতে ৰবীন্দ্ৰ ভৱনত হেৰি কৰিছিলোঁ মানে যে পৰিৱেশটো সলাওঁ ইনস্পিৰেশ্যন ল'ব চেষ্টা কৰিছিলোঁ যে আমাৰ মানুহক এটা টিকট এটা লৈ পেলাই মানে সামান্য বৰঙণি টিকট বুলি নকওঁ আচলতে সামান্য বৰঙণি দি পেলাই এখন নাটক চোৱাৰ এটা অভ্যাস গঢ় দিওঁ তেতিয়া আমি 4,000 মান টকা পাইছিলোঁ 50,000 টকাৰ বিনিময়ত এই কথাখিনি এইকাৰণে ক'বলৈ মন গৈ আছে যে কেলকাতালৈ গৈছিলোঁ আৰু আজিকালি অহা যোৱা আমাৰ অলপ বাঢ়িছে নাটকৰ ক্ষেত্ৰতে তাৰ পৰিৱেশবোৰ দেখিছোঁ যে মই আগতে বহুবাৰ তাতে নাটক চাম বুলি যাওঁ কেতিয়াবা আসাম ভৱনত থাকিলে আৰু গৈ পেলাই একাডেমি অফ ফাইন আৰ্টছত মই এখন টিকট নাপাওঁ এইকাৰণে যে আজি তাৰিখত নাটকখনৰ টিকটটো আগৰ দেওবাৰটোতে বিক্ৰী হৈ গৈছে আচ্ছা কেলকাতাত হৈছিল গতিকে এইবাৰো গ'লোঁ বা তেওঁলোকক আচলতে কেলকাতাৰ দৰ্শকে হাতত এখন টিকট লৈ পেলাই প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবলৈ বৰ গৰ্ব অনুভৱ কৰে যদি কাৰোবাৰ হাতত নাথাকে লজ্জা অনুভৱ কৰে কিন্তু আমাৰ পটভূমিটো এনেকুৱা হৈ আছে এতিয়াও যে আচলতে আমি যদি কোনোবা এজন ব্যক্তিক ঘৰত গৈ কাৰ্ড এখন দি মাতি নাহোঁ তেনেহ'লে তেওঁ কোনোবাখিনিত হীনমান্যতাত ভোগে যে মোক কাৰ্ডখন দি কিয় নামাতিলে নাটক চাবলৈ এই ল'ৰাকেইটা নাটক পাতিছে আৰু সেই তেনেধৰণে কথাটো যে এতিয়াও আমি অসমীয়াসকলে এখন কাৰ্ড এখন হাতত লৈ অলপ ধনৰ বিনিময়ত নাটক চাবলৈ যোৱাৰ এই সন্মানটো অৰ্জন কৰিব পৰা নাই সেইটো বৰ দুখজনক কথা আৰু এইটোও ঠিক অৱশ্যে যে কাৰ্ড এখন হাতত লৈ এখন নাটক চাবলৈ যোৱাৰ যিটো সন্মান অৰ্জন কৰিব বিচাৰিম সেই নাটকৰ কোৱালিটিও আমি তেনেকৈ দিব পাৰিব লাগিব যিসকল নাটক মানে অৰ্গেনাইজ কৰোঁ কিন্তু কেলকাতা পৰিৱেশটো কি যে তাত প্ৰতিখন নাটকতে যি দলেই নকৰক কিয় আৰু প্ৰতিখন নাটকে যে সাংঘাতিক ভাল সেই কথাটো ক'ব নোৱাৰোঁ কিন্তু
তাত নাটক চাবলৈ টিকট লৈ মানুহ যোৱা দেখিছোঁ মই ৰাতি 11 বজাত নাটক এখন ষ্টাৰ্ট হৈছিলে 11:30 তালৈ মই 70 বছৰীয়া মানুহক বুঢ়া বুঢ়ী মানুহক হাতত লাখুটি লৈ পেলাই হাতত টিকট লৈ নাটক চাবলৈ লাইন পতা দেখিছোঁ আৰু নাটকখন হৈছিলে ৰাতিপুৱা 5:30 বজালৈকে উৰুভংগ বুলি এখন নাটক পাকিজাৰ মোক মাতিছিলে ইয়াৰ পৰা এখন নাটকৰ ওপৰত কিবা অলপ অবজাৰ্ভাৰ হিচাপে চাবলৈ মাতিছিলে আমি গৈছিলোঁ চাইছিলোঁ আৰু নেক্সট দিনা মিটিঙত আমি কিবা কথা পাতিছিলোঁ যিয়ে নহওক এই পৰিৱেশবোৰ দেখিছোঁ যে আৰু তাত তেওঁলোকে কৈছে যে আচলতে অহা দেওবাৰে কিন্তু হল ঘৰটো ভৰাই দিয়াৰ দায়িত্ব আপোনালোকৰ তেওঁ এনাউন্স কৰিছিলে ডাইৰেক্টৰজনে সেই কথাবিলাক দেখি পেলাই ভাব হৈছে আৰু আহিছে মানুহে চায়ো টিকেট আগতে বিক্ৰী হৈ যায় তেনেকুৱা ধৰণৰ যদি উৎসাহজনক পৰিৱেশ এটা অসমত হয় মই ভাবোঁ ৰবীন্দ্ৰ ভৱনৰ ৰূপটো সলনি হৈ যাব তাত অসমলৈ মানুহ আহিলে যিকোনো যদি বাহিৰৰ পৰা এজন মানুহ আহে যে অসমত এখন নাটক চাই নগ'লে তেওঁৰ যাত্ৰাটো অসম্পূৰ্ণ হ'ব যেনে ইংলেণ্ডলৈ গ'লে মানুহে এখন নাটক চাই অহাৰ কথা ভাবে গতিকে ইয়াতো অসমতো এটা পৰিৱেশ মানে তেওঁৰ যাত্ৰাটো অসম্পূৰ্ণ হ'ব সেই ভাৱটো আমি সৃষ্টি কৰিবৰ কাৰণে অকল চৰকাৰ বুলি নহয় সকলোৰে সহযোগ লাগে আৰু সেই সহযোগ আৰু সেই পৰিৱেশ আমি গঢ় দিব পাৰিব লাগিব আৰু সেইটো খুব খুব প্ৰয়োজনীয় না মই মাজতে আপোনাৰ অসমীয়া মানুহৰ এটা মানসিকতা মই যিটো দেখিছোঁ নাটকৰ সাধাৰণ নাটক প্ৰেমী হিচাপে যে আপুনি যেতিয়া হল ঘৰটো ফ্ৰী কৰি দিব এণ্ট্ৰি পাছ নালাগে টিকেট নালাগে তেতিয়া বহু মানুহ নাটক চাব যায় কিন্তু যেতিয়া আপোনাৰ টিকটৰ পইচা দিবলগীয়া হয় তেতিয়া তাৰ আধা সংখ্যকতকৈ বেছি মানুহ নোযোৱা হৈ যায় এইটো কিয় হয় অসমীয়া মানুহৰ এই মানসিকতাটো কিয় হয় বেছিভাগ ক্ষেত্ৰতে দেখা যায় কিন্তু সেই কথাটো কিন্তু মোবাইল থিয়েটাৰ ক্ষেত্ৰত নহয় মোবাইল মোবাইল থিয়েটাৰ চাবৰ কাৰণে একোটা পৰিয়ালে অপেচাৰিক নাটকৰ ক্ষেত্ৰত সেইটোৱেটো কথা সেইটো আমাৰ বেমাৰ এটা লাগি আছে এতিয়া সেই বেমাৰটো আচলতে আঁতৰাবৰ হ'ল সেই একেখিনি মানুহে কিন্তু এখন ছবি চাবলৈ গ'লে তেওঁলোকে চিনেমা এখন চাবলৈ গ'লে চিনেমেক্সত গৈ পেলাই বা যিকোনো ঠাইতে গৈ হওক 250 টকাটো চায় 150 টকাটো চায় 100 টকাটো ন্যূনতম লাগেই তেতিয়া চিন্তা নকৰে তেতিয়া পপকৰ্ণ খাবলৈ তেওঁলোকে কিমান টকা দিয়ে কোল্ড ড্ৰিংকছ এটা কাপত 30 টকা দিব তেওঁলোকে কিন্তু এখন নাটক চাবলৈ যদি 30 টকাৰ টিকেটটো কৰি দিওঁ 50 টকাৰ টিকেটটো কৰি দিওঁ কথাটো ক'লোঁ যে 50 টকা বৰঙণি তেতিয়া কিন্তু আমাৰ মানুহ নোহোৱা হৈ যায় সেইটো ক'ব নোৱাৰোঁ কিয় তেনেকুৱা মানসিকতা কিন্তু হাজাৰ হাজাৰ টকা টিকট কিনিও নাটক চোৱা কেতিয়াবা কেতিয়াবা পৰিৱেশ সৃষ্টি হয় এখন অসমতে কিহৰ তাৰণাত কিহৰ পাছত দৌৰি আছে একো আচলতে বুজি নাপাওঁ কথাটো কিন্তু মই ভাবোঁ অসমত যিসকলে নাট্য চৰ্চা কৰি আছে তেখেতসকলৰ দায়িত্ব সাংঘাতিক ধৰণৰ তেখেতসকলে এখন টিকট লৈ প্ৰেক্ষাগৃহলৈ দৰ্শকক আনিবৰ কাৰণে তেখেতসকলে নিষ্ঠাৰে তেওঁলোকৰ সকলোখিনি কৰণীয় কৰিব লাগিব তেতিয়াহ'লে সেইটো আমাৰ প্ৰথম কথা আমাৰ দায়িত্ব সেইটো নাটক কৰা মানুহখিনিৰ তেতিয়াহ'লে এনেকুৱা ভুল বুজাবুজি আছে নি বহু সাধাৰণ মানুহক আলোচনা কৰা শুনা যায় ৰাস্তাত যে যিবিলাক অপেচাৰী নাট্যদলৰ নাটক তেখেতসকলৰ নাটকবিলাক বুজি নাপায় তেওঁলোকে কিন্তু ভ্ৰাম্যমানৰ যিবিলাক নাটক তেওঁলোকে খুব সহজভাৱে বুজি পায় এইটো সাধাৰণ দৰ্শকৰ কিছুমান মই কথাহে আপোনাক কৈছোঁ মোৰ কথা নহয় এনেকুৱা এটা ভুল ধাৰণা তেওঁলোকৰ মাজত চলি আছে নেকি যিটো আঁতৰাব লাগে নাট্যকৰ্মীসকলে হয়তো এমেচাৰ নাটক যিবোৰ আমি কৰোঁ সেই নাটকবোৰ সাহিত্যক হিচাপে অলপ উন্নত মানৰ কাৰণ সাহিত্যক বাদ দি নাটক নহয় আৰু তথাকথিত মোবাইল থিয়েটাৰ তথাকথিত শব্দটো আকৌ প্ৰয়োগ কৰিছোঁ বহু নাটক কি হয় কোনোবা চিনেমাৰ কাহিনী লৈ পেলাই তেওঁলোকে কৰি দিয়ে বা অতীব সহজ সৰল জনসাধাৰণৰ উদ্দেশ্যৰে হয়তো নাট্যকাৰে লিখে তেখেতসকলে বুজি পোৱাকৈ নিৰহ নিপানীকৈ গোটেইবোৰ বস্তু তাতে দেখুৱাই দিয়া হয় আৰু আজিকালিতো গোটেই কথা অংগটো সলনি হৈ পৰিছে মোবাইল থিয়েটাৰৰ গতিকে তাৰ স্ক্ৰিপ্ট সম্পৰ্কে বিশেষ আলোচনা নকৰোঁ বাৰু কিন্তু এইটো এমেচাৰ নাটকৰ ক্ষেত্ৰত কি হয় যিহেতু পৰিচালকজন সাংঘাতিক ধৰণে কোনো কথাৰ প্ৰতি এতিয়ালৈকে দায়বদ্ধ হ'ব লগা হোৱা নাই অসমৰ পটভূমিত গতিকে তেখেতসকলে কি হয় যিটো বিষয়ে তেওঁক আকৰ্ষণ কৰে সেই বিষয়টোহে তেওঁ লয় যিখন নাটকক তেওঁ ভাল পায় সে মোৰ মনৰ মাজত মই কৈ আছোঁ যে মই এখন তুগলক নাটকখন গিৰীশ কাৰ্নাডৰ কৰিবলৈ মোৰ মন গৈ আছে তুগলক নাটকখনৰ স্ক্ৰিপ্টটো পঢ়াৰ পিছৰে পৰা ভাবিলোঁ যে এইখন নাটক দেখোন যেতিয়াই কৰা যায় তেতিয়াই আমাৰ মানে ৰাজনীতিৰ লগত মিল খোৱা এখন নাটক আজি বুলি নহয় যদি 50 বছৰ পিছতো কোনোবাই কৰে 100 বছৰ পিছতো কোনোবাই কৰে 2000 বছৰ পিছতো কোনোবাই কৰে ইমান স্পষ্ট এখন ৰাজনৈতিক ৰূপৰ এখন ছবি মানে এখন তাত আছে এখন ক্লিন কাট এখন ছবি গতিকে সেই ছবিখন যেতিয়া তেতিয়াই পোৱা যায় তাৰ মাজত তাৰমানে সময় সাপেক্ষ সেইখন নাটক মোৰ মন গৈ আছে মই মনত ভাবিছোঁ যদি মোৰ নাটক আপোনাৰ নেক্সট পৰিকল্পনা কি কোনোবাই যদি সোধে মই তেনেকৈ ক'ব পাৰোঁ হয়তো ভবা নাই কৰিম নকৰিম কিন্তু হয়তো
তেনেকুৱা এটা উত্তৰ থাকিব পাৰে তেনেকুৱা প্ৰতিজন এমেচাৰ নাটকৰ ডাইৰেক্টৰৰ ক্ষেত্ৰতে তেনেকুৱা হ'ব পাৰে যে তেওঁ মনৰ মাজত এখন পাগুলি থকা এখন ছবি এখন নাটক এটা বিষয়বস্তু যিটোৰ ওপৰত তেওঁ এখন নাটক কৰিব কিন্তু মোবাইল থিয়েটাৰৰ মূল তত্ত্বটোৱে হ'ল যিহেতু এটা থিয়েটাৰ কোম্পানীৰ লগত 100টা পৰিয়াল মানুহ থাকে 100টা মানুহৰ লগত 100টা পৰিয়ালৰ সম্পৰ্ক থাকে তাৰ ধন আহৰণ কৰিবই লাগিব তেওঁলোকক ধনৰ যোগান ধৰিবই লাগিব আৰু তাৰ কাৰণে সহজ সৰল বিষয়বস্তু বা আকৰ্ষণীয় বিষয়বস্তু বা এনেকুৱা ধৰণৰ কিবা এটা যিটো ছাবজেক্টৰ কাৰণে মানুহ দৌৰি আহিব কিবা কিবি মই নাম নকওঁ এতিয়া যিটো কাৰণে মানুহ দৌৰি আহিব তেওঁলোকে চাবহি আহি পেলাই হয়তো সেইকাৰণে এমেচাৰ নাটকবিলাক এতিয়াও আৰু মানুহে চাবলৈ যিহেতু নাহে প্ৰথম কথা হ'ল যিহেতু এজন সাধাৰণ শ্ৰেণীৰ পাঠক বা সাধাৰণ শ্ৰেণীৰ দৰ্শক তেওঁ যদি ভাল নাটক চোৱাৰ অভ্যাস নকৰে তেওঁ ভাল নাটক কোনোদিনেই বুজি নাপাব আৰু ভাল সাহিত্য পঢ়াৰ অভ্যাস নকৰিলেও বা এখন উৎকৃষ্ট নাটক পঢ়াৰ অভ্যাস নকৰিলেও তেওঁ জীৱনত উৎকৃষ্ট নাটকৰ সোৱাদটো নাপাব আৰু যেতিয়াই তেওঁ এবাৰ পাব উৎকৃষ্ট নাট্য সাহিত্যৰ সোৱাদটো তেতিয়াই তেওঁৰ কি এটা ৰুচি সলনি হৈ যাব আৰু তেনেকৈ ৰুচি ডেফিনেটলি সলনি হৈছে এই নতুন প্ৰজন্মৰে হওক বা পুৰণা প্ৰজন্মৰে হওক এই মানুহবিলাকে এমেচাৰ নাটক লাহে লাহে ভাল পাবলৈ আৰম্ভ কৰিছে কিন্তু এটা কথা ঠিক যেনেকৈ সেই কবিতা নপঢ়িলে মই আধুনিক কবিতা বুজি নাপাওঁ বুলি কোৱাটো সহজ হয় কিন্তু কবিতা পঢ়িবই লাগিব পঢ়িলেহে লাহে লাহে বুজি পাব একেটাই কথা আধুনিক নাটক চাবই লাগিব চালে কষ্ট কৰিবই লাগিব মানুহজনে কষ্ট বুলি কথা নহয় আচলতে কৰিবলৈ হ'লে মই অনেষ্টলি মই কলেজত পঢ়ি থাকোঁতে ৰবীন্দ্ৰ ভৱনৰ নাটক কিনি টিকেট কিনি নাটক চাবলৈ পইচা নাছিলে মোৰ তেতিয়া টিকেটত শ্ব' হৈছিলে আৰু মই গৈ গেটকিপাৰজন যিজন আছিলে তেওঁৰ কাষত গৈ তেওঁক ৰিকুৱেষ্ট কৰিছিলোঁ মই বি বৰুৱা কলেজত পঢ়ি আছিলোঁ দাদা মোৰ লগত পইচা অলপো নাই নাটকখন চাবলৈ দিব নেকি মোৰ বৰ মন গৈছে প্ৰথমতে মানা কৰি দিলে অলপ পাছত মোৰ মুখখন চাই পেলাই ক'লে ঠিক আছে যোৱা ভিতৰলৈ আৰু মই গৈ এখন নাটক চাইছিলোঁ আন্ধা যুগ NSDৰ থাৰ্ড ইয়েৰৰ ষ্টুডেণ্টে কৰিছিলে সীমা বিশ্বাসে গান্ধাৰী এক্টিং কৰিছিলে আৰু সেই ৰতন ধিয়াম ছাৰৰ ডাইৰেকশ্যন আছিলে মই একো বুজি পোৱা নাছিলোঁ নাটকখন কিন্তু মই দেখিছোঁ যে নহয় কিবা এটা বেলেগ দেখোন এই কিবা এটা বেলেগটো সেই বেলেগটো মই অনুভৱ কৰিছোঁ এইখন নাটক চালোঁ মই পাছত চিন্তাও কৰিলোঁ যে এখন কিবা বেলেগ নাটক সেই বেলেগ ভাৱটো মনত সোমাইছিলে একো বুজি নোপোৱাকৈ গতিকে সেই এমেচাৰ নাটক চাবলৈতো লাগিব মানুহে চালে লাহে লাহে ডেফিনেটলি যদি তেওঁ বুজি নাপায়ো ডেফিনেটলি বুজি পাব আৰু ইমান অদ্ভুত কথাও একো নহয় নাটকে ডেফিনেটলি কাৰণ দৃশ্য শ্ৰাব্য মাধ্যমটোত বুজি পাবলৈ যথেষ্ট সহজ হয় ডেফিনেটলি সাহিত্যতকৈ সৰহচলীয়া অলপ কষ্ট কৰিব লাগিব বুজিবলৈ দেৱব্ৰত দাস বুজি পাবলৈ কষ্ট কৰিব লাগিব ভৱেন শইকীয়া ছাৰতকৈ মই কোৱা নাই কোনোবা এজন হেৰি ওপৰতল কোৱা নাই কিন্তু তেওঁলোকৰ নিজৰ নিজৰ কিছুমান ষ্টাইল আছে সেই ষ্টাইল মতে কথাবিলাক হয় নাটকৰ ক্ষেত্ৰতো সেইটোৱে চাগে যে চবৰে এটা এটা ষ্টাইল আছে আৰু সেই ষ্টাইল মতে কামবিলাক প্ৰেজেণ্ট কৰা হয় অনুপদা বহুত কথা পাতিলোঁ আৰু এটা মই আপোনাক কথা সুধিম সেইটো হৈছে অসমৰ বৰ্তমান প্ৰেক্ষাপটত এই যিটো আপোনালোকৰ এমেচাৰ নাট্য আন্দোলন এই আন্দোলনটো কিমান দূৰলৈ গতি কৰিব পাৰে বুলি আপুনি ভাবে আৰু নতুন পুৰুষৰ মাজত এই আন্দোলনটোৰ প্ৰভাৱ কিমান এই 20 বছৰে অসম মুলুকত নাটকৰ পৰিৱেশটো অকণ বেলেগ ধৰণে গঢ় লৈছে এতিয়া হৈছে কি যে নাটক মানুহে শিকিবলৈ বিচাৰে নাটক জানিবলৈ বিচাৰে বিজ্ঞানসন্মতভাৱে নাটকীয় কলাটোক আয়ত্ব কৰিবলৈ বিচাৰে আৰু সেইটো অকল গুৱাহাটী বুলি নহয় অসমৰ গাঁৱে ভূঞে চুকে কোণে সেই যিসকলে অকণমান বিষয়ে পঢ়া শুনা কৰিছে বা সংস্পৰ্শলৈ আহিছে তেখেতসকলৰ মনত সেইটো জন্ম হৈছে আৰু সেইকাৰণে হয়তো লখিমপুৰৰ লালুকৰ তেনেকুৱা ল'ৰা ছোৱালীবিলাকো NSDলৈ যাবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে নাটকৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে এইটো অৰ্থ এইটো নহয় যে মানে ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ আগতে কৰা নাছিলে ৰফিকুল হুছেইন মুনিন ভূঞা আলী হাইদৰ এই সকলো কিন্তু অসমত কৰা নাটকৰ কৰ্মশালাৰে প্ৰডাক্ট ৰফিকুল দাই এটা কৰ্মশালাত অংশগ্ৰহণ কৰিছিলে NSDৰ কৰ্মশালা তেওঁ শাৰীৰিক অসুস্থতাৰ কাৰণে গোটেই কৰ্মশালাটো সম্পূৰ্ণ কৰিব নোৱাৰিলে কিন্তু তেওঁ আধা কৰি ওলালেও তাৰ প্ৰভাৱটো তেওঁ গোটেই নাট্য জীৱনত কোনোবাখিনিত আছে তেওঁ এতিয়া এজন নাটক পগলা মানুহ নাটকৰ কাৰণে তেখেতৰ গোটেই জীৱনটো উৎসৰ্গিত নাটকেই তেখেতে কৰে গতিকে এই কথাখিনি সেই যে বীজটো সেইটো কিন্তু তেখেতৰ কোনোবাখিনিত NSDৰ প্ৰভাৱটো আছে তাৰ
পাছৰ সময়খিনিত হয়তো সেই ৱৰ্কশ্বপৰ যিটো মানে সংখ্যাটো কমি গৈছিলে, কিন্তু পিছৰ পৰ্যায়লৈ আকৌ অসমত যথেষ্ট পৰিমাণে NSD ৱৰ্কশ্বপবোৰ হ'বলৈ আৰম্ভ কৰিলে। আৰু ৱৰ্কশ্বপবিলাক হোৱাৰ ক্ষেত্ৰত চাগে আমাৰ ফালৰ পৰাও কিছু উদ্যোগ আমি গ্ৰহণ কৰিছিলোঁ, মানে আমি যিখিনি NSDৰ পৰা পাছ কৰি আহিছিলোঁ পিছৰ পৰ্যায়ত, সেইখিনি আমি সেই উদ্যোগটো লৈছোঁ আৰু তাৰ গোটেই প্ৰচাৰ আৰু প্ৰসাৰ দুয়োটা সমানে বাঢ়িছে। এটা ৱৰ্কশ্বপত যদি 20জন ছাত্ৰ অংশগ্ৰহণ কৰে বা 30জনে কৰে, আৰু 30জন ছাত্ৰ যদি বিভিন্ন নিজৰ নিজৰ ঠাইলৈ সৰু সৰু ঠাইলৈ গুচি যায়গৈ, তেনেহ'লে তাত এটা পৰিৱেশ হ'লেও গঢ় লয়, যেনেকৈ আমি সৰুতে গাঁৱত নাটক কৰিছিলোঁ। গতিকে সেই সৰু সৰু গাঁওবিলাকলৈ গৈ তেওঁলোকে আৰম্ভ কৰিছে, নিজৰ নিজৰ ঠাইলৈ গৈ তেওঁলোকে আৰম্ভ কৰিছে, নাটক কৰিবলৈ আৰম্ভ কৰিছে। আৰু শিকাৰ প্ৰচেষ্টাটো তেওঁলোকে কেতিয়াও কোনোখিনিত বন্ধ কৰা নাই। যেতিয়াই সুযোগ পাইছে তেওঁলোকে আৰু 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 মানে নতুন শিক্ষা, নাটক সম্পৰ্কীয় নতুন অভিজ্ঞতা সেইবিলাক বুটলিবলৈ, নতুন প্ৰডাকশ্যন চাবলৈ চেষ্টা কৰিছে। আৰু সেই এক্সপ'জাৰটো তেওঁলোকে ল'বলৈ যত্ন কৰিছে। গতিকে কি হৈছে, নাটকীয় শিক্ষাটোৰ প্ৰসাৰ ঘটিছে, শিক্ষাৰ প্ৰসাৰ ঘটিছে। অনুপদা, মই আপোনাক প্ৰথমে সুধিবলগীয়া এটা প্ৰশ্ন মই শেষলৈ সাঁচি ৰাখিছোঁ, সুধিম বুলিয়ে, মানে নুসুধো বুলিয়ে প্ৰথমে সোধা নাই। সেই প্ৰশ্নটো হৈছে যে অভিনয়ৰ ক্ষেত্ৰত প্ৰণালীবদ্ধ শিক্ষা কিমান দৰকাৰী? কাৰণ প্ৰণালীবদ্ধ শিক্ষা নোহোৱাকৈতো এজন ভাল অভিনেতা বা অভিনেত্ৰী হ'ব পাৰি। গতিকে আমাক কিয় প্ৰণালীবদ্ধ শিক্ষাটো দৰকাৰ অভিনয়ৰ ক্ষেত্ৰত? নটসূৰ্য ফণী শৰ্মা যদি চোৱা যায়, এজন দুৰ্দান্ত অভিনেতা। মই তেখেতৰ অভিনয় ছবিতে দেখিছোঁ, নাটকত দেখা নাই, সুযোগ নাপালোঁ জীৱনত। বা তেনেকুৱা হয়তো বহুত বেলেগ অভিনেতা, মোবাইল থিয়েটাৰৰ বহুত দিগ্গজ অভিনেতাৰ গাঁৱে ভূঞে নাম লয় বা থিয়েটাৰৰ লগত জড়িত ব্যক্তিসকলে কয়। গতিকে এইসকল ব্যক্তিৰ জীৱনত কোনো প্ৰণালীবদ্ধ শিক্ষা নাটকৰ ক্ষেত্ৰত, অভিনয়ৰ ক্ষেত্ৰত নাছিলে, কিন্তু তেখেতসকলে জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰিছিলে। আৰু সদায় কি হয়, NSD 3 বছৰ, মানুহৰ জীৱনটোতো অন্ততঃ 3 বছৰীয়া নহয়। 3 বছৰ তেওঁলোকে এখন মাত্ৰ খিৰিকী খুলি দিয়ে, যে বা খিৰিকী খুলি সেই খিৰিকীৰে জুমি চাবলৈ শিকায় যে এইখন বাহিৰৰ পৃথিৱী, চাবলৈ শিকা, ওলাই যোৱা, আহৰণ কৰা, একেখিনি কথাই যিখিনি তেওঁলোকে গোটেই জীৱন জুৰি কৰিলে। আজিৰ আমাৰতকৈ অলপ ছিনিয়ৰ এজন এক্টৰ তপন দাস। তপন দাসক অসম মুলুকত তেখেতৰ দৰে শক্তিশালী আজিৰ তাৰিখত এক্টৰেই নাই। ইমান এজন ভাল অভিনেতা, তেখেতটো স্কুলত পঢ়িবলৈ যোৱা নাই। তেখেতে যিখিনি কৰিছে, তেখেতৰ যিটো অধ্যয়নপুষ্ট মন, এটা বস্তু জানিবৰ কাৰণে জিজ্ঞাসা, সেই গোটেইখিনি লৈ এজন তেখেতৰ সেই মেডনেছটো মনৰ মাজত গঢ় দিছে। আৰু তাৰ পৰাই তেখেতে আহৰণ কৰিছে, মুকুতা বুটলি তেখেতে আমাক বিলাই দিছে সকলোকে যে এনেকৈ আহৰণ কৰিব পাৰি। গতিকে এই কথাবিলাক, প্ৰথম কথা হ'ল কি, নিজৰ মনৰ মাজত বাসনাটো থাকিবই লাগিব যে মই আহৰণ কৰিম। আৰু স্কুলত পঢ়িও হয়তো যথেষ্ট গজমূৰ্খ এটাও থাকিব পাৰে, পাছ কৰি ওলাই অহাৰ পাছত হয়তো একো নকৰিবও পাৰে। কাৰণ হয়, সোমালে প্ৰণালীবদ্ধ অধ্যয়ন সম্পৰ্কে তেওঁৰ ধ্যান ধাৰণা অলপ বাঢ়িবলৈ আৰম্ভ কৰে, কিন্তু 3 বছৰত একো শেষ নহয়। গোটেই জীৱন জুৰি আৰম্ভহে হয়, গোটেই জীৱন জুৰি কৰিবলগীয়া ঢেৰ কাম থাকে। গতিকে এইটো ঠিক যে আগ্ৰহটো বাঢ়ি যায়। আৰু যদি আগতে পঢ়া শুনা নকৰিছিলোঁ, অলপ অধ্যয়নপুষ্ট মন এটালৈ ওলাই আহিব পাৰে আৰু জীৱনটোক অলপ জুকিয়াই চাবলৈ শিকে। কিন্তু সেইখিনিতে শেষ নহয়। আৰু এইসকল ব্যক্তি যিসকলে স্কুললৈ নোযোৱাকৈ প্ৰণালীবদ্ধ শিক্ষা নোহোৱাকৈ আহৰণ কৰিছে, তেখেতসকলে আহৰণ কৰিছে জীৱনৰ পৰা। আৰু সেইটোৱে মূল সম্পদ। জীৱনক চাবলৈ শিকিলেই আমি বহু কথা শিকিব পাৰোঁ। অনুপদা, বহুত সময় আপোনাৰ লগত কথা পাতিলে যথেষ্ট ভাল লাগিল, আৰু বহু কথা আছিল, কিন্তু আমাৰ সময় যথেষ্ট হৈছে। গতিকে আজিলৈ মই আপোনাৰ পৰা বিদায় মাগিম। আৰু আমাৰ যিসকল দৰ্শক আছিল, দৰ্শকসকলে নিশ্চয় অভিনয়ৰ ক্ষেত্ৰত তেখেতৰ পৰা মাননীয় অনুপ হাজৰিকাদেৱৰ যিখিনি অভিজ্ঞতা, তেখেতৰ অনুভৱ, তাৰ পৰা যথেষ্টখিনি আপোনালোকে শিকিব পাৰিছে চাগে। আৰু যিসকল শিকাৰু আছে, তেখেতসকলেও নিশ্চয় বহুখিনি কথা তেখেতৰ কথাৰ পৰা গম পাইছে নাটকৰ ক্ষেত্ৰত। আৰু আজি আমাৰ অনুষ্ঠান আমি ইমানতে সামৰিম। ধন্যবাদ।